আৰু আচলতে MCQ প্ৰব্লেমবিলাক এনেকুৱা তুমি যিকেইটা নহয় বুলি চিয়'ৰ যদি গম পাই যোৱা তেতিয়াহ'লে কোনটো হ'ব তুমি সেইটো তাৰ পৰা উলিয়াই ল'ব পাৰিবা ঠিকে আছে ধৰিব পাৰিছোঁ পিছৰটোলৈ নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.2 পঢ়িবৰ কাৰণে যিখিনি কনচেপ্ট লাগে সেইখিনি ডিটেইল আলোচনা কৰিছোঁ যদি তোমালোকে চোৱা নাই সেইটো এপাক চাব পাৰা ঠিক আছে ডাইৰেক্ট অনুশীলনী 2.2 পৰা আৰম্ভ কৰিছোঁ তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ভেৰিফাই কৰিব লাগে ঠিক আছে সবচে প্ৰথমতে আমি কি কৰিম শূন্যবিলাক উলিয়াম তো প্ৰথমতে লিখিম যে ধৰা হ'ল ঠিক আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও গম পাবা পিছত মানে কিয় লিখিছোঁ px = x² - 2x - 8 তাৰপিছত এইটো আমি ফেক্টৰাইজ কৰি দিম ঠিক আছে x² এতিয়া 8 ন তো 8ৰ উৎপাদক কি 1 8 × 8 2 4 × 8 আৰু নাই ঠিক আছে 4 আৰু 2 প্লাছ মাইনাছ কৰিলে আমি কি পাম 2 পাম গতিকে চিনটো কি আছে মাইনাছ আছে গতিকে ডাঙৰ সংখ্যাটো আগত মই মাইনাছ দিম 4x আৰু সৰু সংখ্যাটো আগত 2 দিম মানে প্লাছ দিম তো -4 + 2 কিমান হ'ব -2 হয় তো -8 এইটো তোমালোকে কৰিব জানা বুলি ভাবি লৈছোঁ দেই সেইকাৰণে বেছি এক্সপ্লেইন কৰি থকা নাই কাৰণ আগৰ ক্লাছতো কেইবাটাতো এইটো কেনেকৈ হয় মানে দেখুওৱা আছে অ'কে তো x - 4 থাকিব প্লাছ ইয়াত কি কমন আহিব 2 কমন আহিব আৰু x - 4 কমন আহিব তোমালোকে নোটখিনি ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ পেলাই মানে PDF-খিনি এক্সেছ কৰিব পাৰা ঠিক আছে তাৰপিছত ইয়াত x - 4 কমন আহিব থাকিব কিমান x + 2 এতিয়া কথাটো হ'ল যে আমি শূন্য যেতিয়া উলিয়াওঁ কি কৰোঁ হয় এতিয়া এইটো পাৰ্ট শূন্য হ'ব নহ'লে এইটো পাৰ্ট শূন্য হ'ব ঠিক আছে তো লিখোঁতে আমি কি লিখিম যে এটাকে x - 4 = 0 বা x + 2 = 0 তো ইয়াৰ পৰা কি কৰিম x = 4 বা x = কি লিখিম -2 লিখিম এটাকে px-ৰ শূন্য দুটা হ'ল তো সেইকাৰণে মানে মই px লিখিছিলোঁ চোৱা নহ'লে গোটেইটো আকৌ গোটেই লম্বাকৈ মানে লিখিব লাগিলহেঁতেন ঠিক আছে তো এলাহৰ বশৱৰ্তী হৈ মই চুটিকৈ লিখিছোঁ px-ৰ শূন্য দুটা হ'ল কিমান 4, -2 ঠিকে আছে এইখিনিলৈকে ধৰিব পাৰিছোঁৱেই এতিয়া আমি ছেকেণ্ড পাৰ্টটো কৰিব লাগে কি এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ঠিক আছে এটাকে শূন্য দুটাৰ সমষ্টি ঠিক আছে শূন্য দুটাৰ সমষ্টি কিমান হ'ব 4 যোগ -2 তাৰমানে কিমান এইটো হ'ব আমাৰ 4 - 2 মানে কিমান হ'ব 4 পৰা 2 গ'লে 2 থাকিব আৰু 2ক মই কি লিখিব পাৰোঁ যে -2 / 1 ঠিক আছে তো মই এনেকৈ লিখিব পাৰোঁ তাৰ মানে এইটো মানে কি হ'ব যে -2 মানে কি x-ৰ সহগ আৰু 1 মানে কি x² সহগ চোৱাচোন হয় নহয় মিলিবনে ঠিক আছে তো ভালকৈ যদি চোৱা মই আকৌ মানে এবাৰ দেখাই দিছোঁ হা পিছৰকেইটা নেদেখাওঁ এইটোকে ভালকৈ দেখাই দিছোঁ তো x-ৰ সহগ কিমান -2 ঠিকে আছে মই লিখিছোঁ -2 হ'ব আৰু তাৰ আগত মাইনাছ এডাল দি দিছোঁ তেতিয়া কি হ'ব এই মাইনাছে কি হ'ব ইয়াত প্লাছ হ'ব ঠিকে আছে নে ধৰিব পাৰিছোঁ ঠিক আছে এতিয়া এই বাহিৰৰ মাইনাছডাল যেনেকৈ আছে ইয়াতে ৰাখিছোঁ আৰু x-ৰ সহগ যিটো সেইটো কিমান -2ৰ জেগাত মই লিখিছোঁ x-ৰ সহগ বুলি লিখিব পাৰোঁ হয় ঠিক তেনেকৈ একটো কি x² সহগ তো x² আগত কি আছে 1 আছে গতিকে মই 1ৰ জেগাত x² সহগ বুলি লিখিছোঁ ঠিকে আছে ন ধৰিব পাৰিছোঁ হয় এতিয়া নেক্সট এতিয়া আকৌ কি কৰিব লাগে পূৰণফলৰ কাৰণে কৰিব লাগে এটাকে শূন্য দুটাৰ গুণফল সমান কিমান হ'ব গুণফল কৰি দিলে 4 পূৰণ -2 4 দুগুণ কিমান -8 -8ক মই কেনেকৈ লিখিব পাৰোঁ -8/1 তাৰমানে ইকুৱেলটো মই কি লিখিব পাৰোঁ যে যিটো ধ্ৰুৱক পদ কিমান -8 তো ধ্ৰুৱক পদ / x² সহগ ঠিকে আছে মিলি আছে তো এইটো হৈ গ'ল আমাৰ সত্যাপন খালি ইয়াত এবাৰ লিখিবা যে এইখিনিত সত্যাপন বুলি লিখিবা মানে আমি ভেৰিফাই কৰিছোঁ ন ঠিক আছে এইটো সত্যাপন বুলি একবাৰ লিখি দিবা
আজৰি ঠিকে আছে ধৰিব পাৰিছোঁ ইজি ঠিক আছে নেক্সটটোলৈ আহিছোঁ কি আছে ইয়াত লিখিম ধৰোঁ ইয়াৰ আগৰটোত ভেৰিয়েবলটো এক্স আছিলে চলকটো এক্স আছিলে সেইকাৰণে আমি পি এক্স ধৰিছিলোঁ ইয়াত কি আছে ইয়াত এছ আছে সেইকাৰণে কি ধৰিম পি এছ ধৰিম পি এছ ইকুৱেল টু 4s স্কুৱেৰ মাইনাছ 4s প্লাছ 1 এইটো ভালকৈ যদি মন কৰা এইটো a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মত আছে ঠিক মানে টুৱাইছ এছ হোল স্কুৱেৰ মাইনাছ 2 ইনটু টুৱাইছ এছ ইনটু 1 প্লাছ 1 তাৰমানে কিমান টুৱাইছ এছ মাইনাছ 1 হোল স্কুৱেৰ এইটো সিফালে যিটো মতে কৰিছিলোঁ সেইমতেও কৰিব পাৰা দেই তো টুৱাইছ এছ মাইনাছ 1 ইনটু টুৱাইছ এছ মাইনাছ 1 জাষ্ট তুমি অবজাৰ্ভ কৰিব পাৰিলেই হ'ল ঠিক বাৰু এতিয়া মই কি লিখিম এটাকে টুৱাইছ এছ মাইনাছ 1 ইকুৱেল টু 0 বা টুৱাইছ এছ মাইনাছ 1 ইকুৱেল টু 0 ইমপ্লাইজ টুৱাইছ এছ ইকুৱেল টু 1 ইমপ্লাইজ এছ ইকুৱেল টু কিমান হাফ আৰু এইফালে ঠিক একেই টুৱাইছ এছ ইকুৱেল টু 1 ইমপ্লাইজ এছ ইকুৱেল টু কি লিখিম হাফ লিখিম ঠিকে আছে এতিয়া আমি সত্যাপন কৰিম ভেৰিফিকেশ্যন আমি লিখিম কি শূন্য দুটাৰ এটাকে শূন্য দুটাৰ সমষ্টি কিমান হাফ প্লাছ হাফ ইকুৱেল টু কিমান 1 এতিয়া তুমি ভালকৈ যদি মন কৰা ইয়াৰ সহগকেইটাৰ লগত এছ স্কুৱেৰ আৰু এছৰ সহগৰ লগত যদি আমি মিলাব যাওঁ তেতিয়াহ'লে এছ স্কুৱেৰৰ সহগ কি আছে এছ স্কুৱেৰৰ সহগ 4 আছে আৰু এছৰ সহগ কি আছে মাইনাছ 4 আছে ঠিক আছে গতিকে মই এইফালে আৰু তুমি যদি কি কৰা তুমি এতিয়া চোৱা ইয়াত যদি মই মাইনাছ 4 লিখোঁ তেতিয়াহ'লে কি হ'ব ইয়াত মাইনাছ 1 আহিব ঠিকে আছেনে মানে 4য়ে 4ক কাটি দিলে মাইনাছ 1 থাকিব কিন্তু আমাৰ ইয়াত কি আছে 1হে আছে গতিকে মই এইটো 1 বনাব লাগিব ন তো মই কি কৰিম এই যিটো 4 আছে এই 4টোৰ আগত মাইনাছ এডাল লিখি দিম ঠিক আছে আৰু অকণ ভালকৈ লিখি দিছোঁ ৰ'বা 4 ইয়াৰ আগত এটা মাইনাছ লিখি দিম তেতিয়া কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব প্লাছ 4 থাকিব 4য়ে 4ক কটা গ'লে 1 থাকিব ঠিক আছেনে মিলি আছে গতিকে মই কি লিখিম মাইনাছ যে এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে একেদৰে আমি কি কৰিম শূন্য দুটাৰ গুণফল কিমান হ'ব হাফ ইনটু হাফ ইকুৱেল টু কিমান 1/4 তো ইয়াততো বেলেগ কৰিবলগীয়া একোৱেই নাই ইয়াত এক্স স্কুৱেৰৰ সহগ কিমান 4 গতিকে সৰি ইয়াত এটা বস্তু ভুল হৈ আছে এইটো এক্স স্কুৱেৰ নহয় হা এইটো এছৰ সহগ হ'ব আৰু এইটো ইয়াৰ সহগ হ'ব এছ স্কুৱেৰৰ সহগ হ'ব হা ঠিক আছে তো ওপৰত কিমান আছে ওপৰত কিমান হ'ব শেষত কি আছে ধ্ৰুৱক পদটো 1 ইয়াতো কি আছে 1 গতিকে মই কি লিখিম ধ্ৰুৱক পদ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ ঠিকে আছেনে মিলি আছে ঠিক গতিকে এইটো আমাৰ সত্যাপন হৈ গ'ল পিছৰটোলৈ তো একে লিখাখিনি একে ধৰা হ'ল লিখিবা তোমালোকে ধৰা হ'ল কি যে পি এক্স ইয়াত এক্সে আছে ন পি এক্স ইকুৱেল টু অমুক লিখিবা এইটো মানে ঠিক আছে তাৰপিছত ইকুৱেল টু মই ইয়াত আৰু এটা কাম কি কৰিম এক্স স্কুৱেৰ মাইনাছ 7x মাইনাছ 3 এক্সটো মই মাজলৈ লৈ আহিছোঁ ঠিক আছে এতিয়া ফেক্টৰাইজ কৰিম এতিয়া আমি ফেক্টৰাইজ কৰোঁতে কি কৰিব লাগে যিটো প্ৰথমটো এক্স স্কুৱেৰৰ যিটো সহগ আৰু যিটো ধ্ৰুৱক পদ সেই দুটা পূৰণ কৰিব লাগে গতিকে 6 পূৰণ 3 6 3 গুণ কিমান 18 18ৰ ফেক্টৰ কি 1 পূৰণ 18 18 2 9 গুণ 18 3 6 গুণ 18 4 দিন নাযায় 5 দিন নাযায় 6 3 গুণ 18 এইকেইটাই ঠিক আছে এতিয়া ভালকৈ যদি চাওঁ আমাক কি লাগে 7 লাগে গতিকে 9 পৰা 2 গ'লে কিমান থাকে 7 থাকে তো কি লিখিম এক্স স্কুৱেৰ মাইনাছ 9x যিহেতু মাইনাছ আছে গতিকে ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ লিখিম প্লাছ 2x এতিয়া চোৱা মাইনাছ 9x প্লাছ 2x কিমান মাইনাছ 7x মাইনাছ 3 ইকুৱেল টু ইয়াত কি কমন আহিব 3x এটা কমন আহিব 3 2 গুণ 6 ইয়াত x থাকিলে মাইনাছ 3 3 গুণ 9 প্লাছ ইয়াত কি থাকিব ইয়াত টুৱাইছ এক্স মাইনাছ 1 আমি ইয়াত যিটো পাইছোঁ ইয়াতো সেই একেটাই পাইছোঁ টুৱাইছ এক্স মাইনাছ 3 গতিকে ইয়াত কমন কি থাকিব 1 থাকিব একো নাথাকিলে 1 কমন থাকে গতিকে 2x মাইনাছ 3 ইনটু 3x প্লাছ 1 এতিয়া কি হ'ব হয় প্ৰথমটো 0 হ'ব 2x মাইনাছ 3 ইকুৱেল টু 0 ইমপ্লাইজ 2x ইকুৱেল টু 3 ইমপ্লাইজ x ইকুৱেল টু কিমান হ'ব 3/2 বা 3x প্লাছ 1 ইকুৱেল টু 0 ইমপ্লাইজ 3x ইকুৱেল টু মাইনাছ 1 ইমপ্লাইজ x ইকুৱেল টু -1/3
-1/3 এতিয়া আমি কি কৰিম সত্যাপন লিখাখিনি একে শূন্য দুটাৰ সমষ্টি এইখিনি মুছি দিছোঁ হা শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি 3/2 প্লাছ -1/3 এইটো যদি মই কৰোঁ কিমান হ'ব দুইটাৰ লসাগু কিমান 6 গতিকে 2 3 গুণ 6 মানে কিমান হ'ব 3 পূৰণ 3 যোগ -1 ইনটু কি হ'ব 2 হ'ব ঠিকে আছে আৰু 6টো মই মাজত লিখি দিওঁ হা তো ইকুৱেল টু কিমান হ'ব 3 3 গুণ 9 মাইনাছ 2 গুণ 2 ডিভাইডেড বাই 6 তো কিমান থাকিব 6 থাকিলে আৰু 9 পৰা 2 গ'লে কিমান থাকিব 7 থাকিব ঠিক আছে এতিয়া মই এই যিটো বহুপদ এই বহুপ মানে এই বহুপদটোৰ লগত মিলাম ওকে তো ইকুৱেল টু ডিভাইডেড বাই 6 আছে তো ডিভাইডেড বাই যদি 6 আছে তেতিয়াহ'লে এইটো কি হৈ গ'ল এইটো আমাৰ x স্কোৱাৰৰ সহগ ওলাই আছে ঠিক আছে আচ্ছা ইয়াত আছে 7/6 কিন্তু আমাৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাটো কি হয় মাইনাছ এটা আহে 6ত মাইনাছ নাই কিন্তু 7ত কি আছে মাইনাছ এটা আছে গতিকে মই এনেকৈ লিখোঁ মাইনাছে এইটো প্লাছ হৈ গ'ল ঠিকে আছে নাই ধৰিব পাৰিছোঁ তো ডিভাইডেড বাই 6 তাৰমানে ইয়াৰ পৰা মই কি লিখিব পাৰোঁ যে -xৰ সহগ ডিভাইডেড বাই কিমান x স্কোৱাৰৰ সহগ তো পিছৰটো এটাকে শূন্য দুটাৰ গুণফল কি হ'ব গুণফল পূৰণ কৰি দিলে যে 3/2 ইনটু -1/3 এই 3 কটা গ'ল থাকিব কিমান -হাফ থাকিলে এতিয়া ইকুৱেল টু তুমি -হাফটো বাৰু লিখি থোৱা এতিয়া চোৱা দেই মই x স্কোৱাৰৰ সহগ কিমান পাইছোঁ 6 পাইছোঁ নাই গতিকে ইয়াতো মই কি বনাব লাগে 6 বনাব লাগে গতিকে 2 লগত কিমান পূৰণ কৰি দিলে 6 হ'ব অবভিয়াছলি 3 যদি তলত 3 পূৰণ কৰা ওপৰতো 3 পূৰণ কৰিব লাগিব গতিকে কিমান হ'ব 3 ইনটু -1 -3 3 দুগুণ কিমান 6 এতিয়া চোৱাচোন এতিয়া মিলি গ'ল ধ্ৰুৱক পদটো কিমান -3 তো লিখিবা কি ধ্ৰুৱক পদ ডিভাইডেড বাই 6 মানে কিমান x স্কোৱাৰৰ সহগ ঠিকে আছে বুজি পাইছোঁ পিছৰটো তো ইয়াত u আছে তো লিখোঁতে লিখিবা যে ধৰোঁ কিমান pu ধৰিম হা যিহেতু এইটো pu ইকুৱেল টু 4u স্কোৱাৰ প্লাছ 8u গতিকে ইকুৱেল টু মই কি লিখিম ইয়াৰ পিছৰ ষ্টেপটো হা ইয়াত 4u এটা কমন আহিব আৰু কি থাকিব 4 ইয়াত তোমাৰ u প্লাছ 2 থাকিব ঠিকে আছে নে ইনটু কৰি দিলে এইটোৱে পাম হয় তো এতিয়া কি হ'ব এটাকে যিটো আমাৰ প্ৰথম পাৰ্ট 4u ইকুৱেল টু 0 বা u প্লাছ 2 ইকুৱেল টু 0 গতিকে u ইকুৱেল টু কিমান হ'ব 4ৰে 0 হৰণ কৰি দিলে কিমান 0 আৰু u ইকুৱেল টু কিমান হ'ব -2 ঠিকে আছে নে ধৰিব পাৰিছোঁ এতিয়া এইফালে সত্যাপনটো কৰিম হা এতিয়া 0 দুটাৰ সমষ্টি 0 প্লাছ -2 মানে কিমান হ'ব -2 এতিয়া ইয়াক মই কি বুলি লিখিব পাৰোঁ যে অৰিজিনেল ইয়াত মাইনাছ এটা আছিলেই ঠিক আছে এতিয়া কিমান হৰণ কৰিলে মই 2 পাম মানে ইয়াত চোৱা যদি এইটো 8 আছে আৰু এইটো 4 আছে যদি 8ক 4ৰে যদি মই হৰণ কৰি দিওঁ তেতিয়াহ'লে 2 পামনে আৰু এই ক্ষেত্ৰত তোমাৰ আগফালে যিহেতু মাইনাছ এটা আছে গতিকে -2 পামনে ঠিক আছে ইয়াৰ পৰাই লৈ পেলাই আমি লিখিছোঁ হা ঠিক আছে তাৰমানে ইয়াত মই কি লিখিলোঁ যে মাইনাছ ইউৰ সহগ ঠিক আছে ডিভাইডেড বাই কি হ'ব ইউ স্কোৱাৰৰ সহগ হ'ব ধৰিব পাৰিলোঁ এতিয়া পিছৰ পাৰ্টটো এটাকে 0 দুটাৰ গুণফল সমান 0 দুটাৰ গুণফল কিমান যে 0 ইনটু -2 তো কিমান হ'ব 0 হ'ব গতিকে আমি ইয়াত দেখিছোঁ যে ইয়াত ধ্ৰুৱক পদ নাই ইয়াত একো প্লাছ হৈ থকা নাই ঠিক আছে গতিকে ওপৰটো সদায় 0 হ'বই ঠিক আছে যিকোনো সংখ্যাক মানে 0ৰে হৰণ কৰিলে 0 হ'বই এতিয়া 0 ডিভাইডেড বাই মই কি লিখিব পাৰোঁ মোৰ সুবিধা অনুসৰি মই 4 লিখোঁ ঠিক আছে তেতিয়া মই কি লিখিব পাৰিম যে 0 মানে কি ধ্ৰুৱক পদ যিহেতু একোৱেই নাই তাত ধ্ৰুৱক পদ ঠিক আছে আৰু ডিভাইডেড বাই কি হ'ব ইউ স্কোৱাৰৰ সহগ ঠিক আছে নে মোৰ ইউ স্কোৱাৰৰ সহগ দুইটা একেই হয় গতিকে হৈ গ'ল ভেৰিফাই পিছৰটো টি স্কোৱাৰ ইমান আছে তো আমি ধৰোঁ কি যে ধৰোঁ পি টি ইকুৱেল টু কিমান টি স্কোৱাৰ -15
তেতিয়াহ'লে কি হ'ব যে টি স্কুৱেৰ মাইনাছ 15 এইফালে লিখিছোঁ হা টি স্কুৱেৰ মাইনাছ 15 তাৰমানে টি স্কুৱেৰ মাইনাছ ৰুট 15 হোল স্কুৱেৰ হ'বনে স্কুৱেৰ ৰুটক কটা গ'ল ঠিক আছে এতিয়া আমি এটা ফৰ্মুলা জানো ন এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি এ প্লাছ বি ইনটু এ মাইনাছ বি ইয়াত এ মানে কিমান টি গতিকে টি প্লাছ ৰুট 15 ইনটু টি মাইনাছ ৰুট 15 ঠিকে আছেনে ৰুট 15 ঠিক আছে গতিকে প্ৰথমটো 0 হ'ব নহ'লে ছেকেণ্ডটো 0 হ'ব এতেকে টি প্লাছ ৰুট 15 ইকুৱেল টু 0 ইমপ্লাইজ টি ইকুৱেল টু কিমান হ'ব মাইনাছ ৰুট 15 ঠিক আছে বা টি মাইনাছ ৰুট 15 ইকুৱেল টু 0 ইমপ্লাইজ টি ইকুৱেল টু ৰুট 15 ঠিকে আছে নে ধৰিব পাৰিছোঁ এতিয়া কি কৰিম এতিয়া কৰিম ভেৰিফাই তো লিখা সত্যাপন কৰোঁতে কি কৰিম প্ৰথমতে লিখিম এতেকে 0 দুটাৰ যোগফল 0 দুটাৰ সমষ্টি বা যোগফল সমষ্টিটো ছুটি তাৰপৰা সমষ্টি কিমান হ'ব মাইনাছ ৰুট 15 প্লাছ ৰুট 15 তো অভিয়াছলি 0 হ'ব ঠিক আছে এতিয়া মই 0 পাবলৈ হ'লে ইয়াত চোৱা ইয়াত কি ইয়াত যেটো x সেই xটো নাই মানে সৰি মাজৰ t টো নাই মানে t স্কয়াৰ প্লাস t প্লাস 15 এনেকুৱা সামথিং হ'ব লাগিছিল নাই এই মাজৰ পাৰ্টটো নাই মানে কি ইয়াৰ লগত শূন্য এটা পূৰণ হৈ আছে ঠিক আছে গতিকে মই কি কম যে ওপৰৰ পাৰ্টটো 0 আৰু তলৰ পাৰ্টটো যি মন যায় তাকে লিখিব পাৰোঁ আৰু এই ক্ষেত্ৰত t স্কয়াৰ আগত কি আছে 1 আছে গতিকে মই কি লিখিম 1 লিখিম ঠিক আছে তো ইকুৱেল টু 0 মানে কি 0 হৈছে মাইনাছ x স্কয়াৰৰ সহগ সৰি মাইনাছ x ৰ সহগ এতিয়া চোৱা 0 আগত মাইনাছ লিখা প্লাস লিখা মতলবে নাই 0 to 0 ঠিক আছে গতিকে মই মাইনাছ ডাল নিজৰ সুবিধা মতে লিখিছো ডিভাইডেড বাই কি x ৰ সহগ হৈ গ'ল তাৰ পিছত এটাকে কি লিখিম 0 দুটাৰ গুণফল 0 দুটাৰ গুণফল কি হ'ব ইনটু কৰিম মাইনাছ ৰুট 15 ইনটু ৰুট 15 তো মাইনাসটো থাকি যাব আৰু যেটো ৰুট 15 ইনটু ৰুট 15 আছে ৰুট 15 হোল স্কয়াৰ মানে কি 15 থাকিব ওকে এতিয়া যদি আমি চাও c মানে কিমান যেটো ধ্ৰুৱকটো কিমান -15 গতিকে মই এটা কাম কৰো যে -15 বাই যদি মই 1 লিখি দিও তেতিয়া কি হ'ব তেতিয়া x স্কয়াৰ হকটো 1 হেমতেও মানে -15 বাই 1 মানে -15 নহয় জানো গতিকে মই এটো হিচাপত কি কৰিলো যে এটো লিখিলো যে ধ্ৰুৱক পদ কিমান -15 ধ্ৰুৱক পদ ডিভাইডেড বাই কিমান x সৰি ইয়াত x হয় জানো এটো t হয় হা আকৌ ভুল হৈ গ'ল এটো তোমাৰ t স্কয়াৰৰ হ'ব আৰু এটো t হ'ব হা এটো কি হ'ব এটো t স্কয়াৰৰ সহগ ঠিক আছে 6 নাম্বাৰ তো ইয়াতো কি লিখিম ধৰো px ইকুৱেল টু কিমান 3x স্কয়াৰ - x - 4 গতিকে ইয়াৰ পৰা মই কি পাম যে 3 এতিয়া এই প্ৰথম দুটা ইনটু কৰিম 3 4 গুণ কিমান 12 আৰু 12 মানে কিমান 12 ত পালো কি 1 ইনটু 12 2 6 গুণ 12 3 4 গুণ 12 so obviously 4 পা 3 গুচি গলে কি থাকিব 1 থাকিব গতিকে 3x স্কয়াৰ মাইনাস 4x আচ্ছা ৰবা এটো এনেকৈ লিখোচোন প্লাস 3x minus 4x minus 4 তো ইয়াৰ পৰা কি হ'ব 3x কমন আহিব ভিতৰত কি থাকিব x প্লাস 1 থাকিব ইয়াত -4 কমন আহিব ভিতৰত থাকিলে x আৰু প্লাস 1 থাকিলে তাৰপিছত x প্লাস 1 কমন আহিব ভিতৰত থাকিব কিমান 3x - 4 গতিকে এটাকে কি হ'ব x প্লাস 1 ইকুৱেল টু 0 বা 3x - 4 ইকুৱেল টু 0 -4 ইকুৱেল টু 0 তো ইমপ্লাইজ কি হ'ব x ইকুৱেল টু -1 বা 3x ইকুৱেল টু 4 ইমপ্লাইজ x ইকুৱেল টু কিমান 4/3 এতিয়া আমি কৰিম সত্যাপন শূন্য দুটাৰ সমষ্টি কিমান -1 প্লাস 4/3 তো কিমান হ'ব 3 ইনটু -1 এটো এবাৰ লিখি লৈছো প্লাস 4 তো ইকুৱেল টু কিমান হ'ব -3 প্লাস 4 ডিভাইডেড বাই 3 তো ইকুৱেল টু কি পাম মই যে 1/3 পাম ঠিক আছে ইকুৱেল টু এতিয়া আমি এটা বস্তু জানো কি
যে শূন্য দুটাৰ সমষ্টি লিখিবলৈ হ'লে মাইনাছ বি বাই এ হয় নাই গতিকে এডাল মাইনাছটো ইয়াত লাগিবই আৰু ইয়াত যদি চোৱা ইয়াত এক্সৰ আগত কি আছে মাইনাছ আছে মানে কি সহগটো -1 ডিভাইডেড বাই কিমান ডিভাইডেড বাই মই 3 লিখিব পাৰোঁ হয়নে তেতিয়া -7 প্লাছ 1 থাকিলে ডিভাইডেড বাই 3 তো ইকুৱেল টু মই কি লিখিব পাৰোঁ যে মাইনাছ এক্সৰ সহগ ডিভাইডেড বাই কিমান হ'ব এক্স স্কুৱেৰৰ সহগ এক্স স্কুৱেৰৰ সহগ কিমান 3 ঠিকে আছে ধৰিব পাইছোঁ ইজি ছুপাৰ ইজি এটাকে শূন্য দুটাৰ গুণফল কিমান হ'ব -1 ইনটু 4/3 তো কিমান হ'ব -4/3 এতিয়া ভালকৈ যদি চোৱা ধ্ৰুৱক পদটো কিমান -4 গতিকে লিখিবা যে ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে মইতো নাই লিখা পিছৰটো এক্স স্কুৱেৰ এইটো লিখিবা পি এক্স ইকুৱেল টু ধৰা হ'ল অমুক তো ডাইৰেক্ট মই কৰিছোঁ হা তো এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 12 আছে 12ৰ হেৰি কি উৎপাদক কি 2 6 গুণ 12 12 গুণ 12 3 4 গুণ 12 তো 4 3 7 ন গতিকে কি লিখিম এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 4x প্লাছ 12 ইকুৱেল টু কি হ'ব x এটা কমন ল'বা x প্লাছ 3 পাবা প্লাছ 4 এটা কমন ল'বা x প্লাছ 12 পাবা সৰি x প্লাছ 12 নোপোৱা x প্লাছ 3 পাবা হা যিহেতু 4 3 গুণ 12 তো x প্লাছ 3 কি আহিব কমন আহিব কি থাকিব x প্লাছ 4 এতিয়া কি হ'ব x প্লাছ 3 ইকুৱেল টু 0 বা x প্লাছ 4 ইকুৱেল টু 0 গতিকে x ইকুৱেল কি হ'ব -3 হ'ব বা x ইকুৱেল টু কি হ'ব -4 হ'ব সত্যাপনটো যেতিয়া কৰিবা তেতিয়া মই বেছি লিখি থকা নাই দেই বহুত লিখিলোঁ অলৰেডি তো সত্যাপনটো যেতিয়া কৰিবা এবাৰ লিখি দিছোঁ সত্যাপন ঠিক আছে সত্যাপন যেতিয়া কৰিবা প্লাছ কৰোঁতে কি হ'ব -3 প্লাছ -4 এই দুটা যোগ কৰিলে কিমান পাম -3 -4 ইকুৱেল টু -7 তো মইতো জানোৱেই যে এই মাইনাছটো অলৰেডি আহেই তো এই 7টোৰ আগত আছেই ঠিক আছে 7টো এক্সৰ সহগ লগতে এক্স স্কুৱেৰ সহগ কিমান 1 লিখি দিলোঁ গতিকে এইটো লিখিবা এইটো এক্সৰ সহগ আৰু ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে এইটো লিখিবা তেনেকৈ যিটো পূৰণফলটো কি -3 ইনটু -4 গতিকে -7 প্লাছ 4 3 গুণ কিমান 12 গতিকে মই কি লিখিব পাৰোঁ 12/1 লিখিব পাৰোঁ তো 12 মানে কিমান ধ্ৰুৱক পদ ঠিক আছে আৰু এইটো কি এইটো এক্স স্কুৱেৰ সহগ ঠিকে আছে ধৰিব পাৰিছোঁ পিছৰটো এক্স স্কুৱেৰ প্লাছ লিখাখিনি লিখিবা এক্স স্কুৱেৰ তাৰপিছত 3ৰ উৎপাদক কি 3 আৰু 1 গতিকে মই কি লিখিব পাৰোঁ যে x - 3x ভালকৈ যদি চোৱা -x -3x প্লাছ মানে একেলগে লিখিলে কি হ'ব মানে প্লাছ কৰিলে কিমান হ'ব -4x হ'ব প্লাছ 3 এতিয়া কমন কি ল'বা x কমন ল'বা x -1 থাকিব ইয়াত কি কমন ল'বা ইয়াত -3 কমন ল'বা ঠিক আছে যিহেতু 3x আগফালে মাইনাছ আছে ইয়াত থাকিব x তো মাইনাছে যিহেতু এইটো প্লাছ হ'ব লাগিব ন ঠিক গতিকে 1 লিখিবা ইকুৱেল টু x -1 ইনটু x -3 এটাকে কি হ'ব x -1 ইকুৱেল টু 0 বা x -3 ইকুৱেল টু 0 তাৰ মানে x ইকুৱেল টু 1 আৰু এফালে x ইকুৱেল টু কিমান হ'ব 3 হ'ব ঠিক এতিয়া যোগ কৰিব লাগে যোগ কৰোঁতে কি হ'ব শূন্য দুটা যোগ কৰিবা 1 প্লাছ 3 কিমান হ'ল 4 হ'ল আৰু 4ক মই কি বনাব লাগে আগফালে মোক মাইনাছ এটা থাকিব লাগে ডিভাইডেড আৰু ইয়াত এক্স স্কুৱেৰ সহগ কিমান 1 এইটো মই 1 পাতিলোঁ এতিয়া আগফালে যদি মই মাইনাছ ৰাখিব হয় তেন্তে 4ৰ আগত আৰু এটা মাইনাছ ৰাখিব লাগিব ঠিক আছে তেতিয়াহে মাইনাছে কি হ'ব প্লাছ হ'ব হয়নে ধৰিব পাৰিছোঁ গতিকে কি লিখিবা মাইনাছ এইটো হৈ গ'ল এক্সৰ সহগ ডিভাইডেড বাই এক্স স্কুৱেৰৰ সহগ ঠিক আছে ধৰিব পাৰিছোঁ এতিয়া পূৰণফল তো 1 ইনটু 3 কিমান 3 তো 3 মানে কিমান 3/1 এইটোতো একেবাৰে সহজ এইটোত একোৱে কৰিব নালাগে তো এইটো ধ্ৰুৱক ডিভাইডেড বাই কি এক্স স্কুৱেৰৰ সহগ পিছৰটো ইমান আছে তো এক্স স্কুৱেৰ একেই 7ৰ উৎপাদক কি 7 আৰু 1 গতিকে কি লিখিম এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ এইটো 1 মিনিট হা এইটো মই লিখিম এক্স স্কুৱেৰ মাইনাছ 7x প্লাছ এক্স তেতিয়াহ'লে কি হ'ব -7ৰ পৰা +1 গ'লে কি থাকে মানে -7 + 1 কৰি দিলে কিমান হ'ব -6 হ'ব ঠিক গতিকে ইয়াত মই কি
কমন ল'ম x কমন ল'ম x মাইনাছ 7 থাকিব প্লাছ কি হ'ব x माइनस 7 থাকিব একো কমন নাথাকিলে 1 কমন থাকে जिसका कोई नहीं होता उसका 1 होता है तो x माइनस 7 इनटू কি লিখিম x प्लस 1 লিখিম এতিয়া হয় প্ৰথম পাৰ্টটো 0 মানে x माइनस 7 इक्वल टू 0 বা x प्लस 1 इक्वल टू 0 গতিকে কি লিখিম x इक्वल टू 7 বা x इक्वल टू কি লিখিম माइनस 1 লিখিম গতিকে এখিনি হলে এতিয়া কি কৰিব লাগে সত্যাপন কৰিব লাগে শূন্য দুটা ওলালে গতিকে 7 প্লাস माइनस 1 গতিকে 7 माइनस 1 কিমান হ'ব 6 হ'ব এতিয়া 6 মানে কিমান 6 মানে লিখিব পাৰো ইয়াত মাইনাস আছে ন মোক মাইনাস চিনডাল লাগি 6 এর আগত কি আছে মাইনাস আছে গতিকে ডিভাইডেড বাই x স্কয়ার সহগ কিমান 1 গতিকে এটো লিখিবা যে মাইনাস এটো x ৰ সহগ আৰু ডিভাইডেড বাই x স্কয়ার সহগ পূৰণ কৰিম 7 into minus 1 equal to কিমান minus 7 তো minus 7 বাই যদি মই 1 লিখি দিও এটো কি হ'ব এটো হৈ গল ধ্ৰুবক পদ divided by x square সহগ ঠিক আছে ধৰিব পাইছো ইজি শেষৰটো প্ৰথমটো আৰু শেষৰটো ইনটু কৰি দিম কিমান 2 পূৰণ 7 7 দুগুণ কিমান 14 14 উৎপাদক কি 1 14 2 7 14 আৰু বেলেগ নাই গতিকে 7 ৰ পৰা 2 মাইনাস কৰিলে কেন 5 পাম গতিকে ইকুৱেল টু কি লিখিবা যে 2x স্কয়াৰ মাইনাস এটো প্লাস 2x হ'ব তেতিয়াহে মাইনাস 7x কৰি দিলে মাইনাস 5x পাম তো ইয়াত কি হ'ব 2x এটা কমন লোৱা কি থাকিব x থাকিব প্লাস কি থাকিব 1 থাকিব ইয়াত মাইনাস 7 এটা কমন লোৱা x প্লাস 1 থাকিব তো x প্লাস 1 টো যদি কমন লোৱা তেতিয়ালে কি থাকিব 2x মাইনাস 7 থাকিব গতিকে কি হ'ব প্ৰথমটো ইকুৱেল টু 0 x প্লাস 1 ইকুৱেল টু 0 ইমপ্লাইজ কি x ইকুৱেল টু মাইনাস 1 বা 2x minus 7 equal to 0 implies 2x equal to 7 implies x equal to কিমান 7 by 2 সত্যাপন কৰিম সত্যাপন কৰোঁতে কি কৰিব লাগে শূন্য দুটা যোগ কৰিব লাগে তো -1 plus 7 by 2 গতিকে এটো কৰিলে কিমান হ'ব -1 into 2 plus 7 divided by 2 তো equal to -2 plus 7 divided by 2 তা মানে কিমান হ'ব 5 by 2 এতিয়া আমাৰ হেৰি কিমান x ৰ সহগ কিমান x ৰ সহগ -5 গতিকে মই জানোৱে যে কি মাইনাস এটা আমাক লাগিব ফৰ্মুলাৰ পৰা -b by a যেটো হ'ব লাগে আৰু x ৰ সহগটো কিমান -5 ডিভাইডেড বাই 2 তো এটো লিখিবা যে -x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰৰ সহগ ঠিক আছে আৰু পিছত কি কৰিব লাগে পূৰণ কৰিব লাগে -1 into 7 by 2 এটো কিমান হ'ব -7 by 2 গতিকে সিধা সিধা ওলাই আছে ধ্ৰুবক পদটো কিমান আমাৰ -7 এটো আৰু ডিভাইডেড বাই কিমান x ৰ সহগ x স্কয়াৰৰ সহগ ঠিক আছে তো কোৱেশ্চন 1 টো আমি ভালকে বুজি পালো আশা কৰো ভালকে বুজি পাইছা সকে ঠিক আছে ডিটেইল আলোচনা কৰিলো ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা ঠিক আছে তো প্ৰথমটো আলফা সেকেন্ডটো বিটা তো মই কি লিখিম যে নাম্বাৰ 1 টো লিখোতে এনেকৈ লিখিবা ধৰা হল px বহুপদৰ শূন্য দুটা আলফা আৰু বিটা ঠিক আছে এতিয়া কি দিয়া আছে শূন্য দুটাৰ যোগফল মানে কি আলফা প্লাস বিটা মানে কিমান 1/4 আৰু কি দিয়া আছে আলফা বিটা দিয়া আছে মানে কিমান -1 এতিয়া ভালকে যদি চোৱা মই কি কৰিব লাগে দুইটাই ডিভাইডেড বাই সমান নাম্বাৰ কৰিব লাগে মানে যেহেতু কি হ'ব মই -b by a কৰিব লাগে ইয়াত কি কৰিব লাগে c by a কৰিব লাগে ঠিক আছে এতিয়া ডিভাইড কৰা নাম্বাৰটো একে হ'ব লাগে ইয়াত যেহেতু 4 আছে গতিকে মই এটা কাম কৰো ইয়াক ডিভাইডেড বাই 4 কৰি দিও ঠিক আছে এতিয়া 4 ক কিহেৰে হৰণ কৰি দিলে 1 হ'ব obviously 4 মাইনাস তো আগফালে আছে তো মাইনাস তো আগফালে লগাই দিলো 4 এ 4 হৰণ কৰি দিলে 1 থাকিলে আৰু মাইনাস তো আছে ঠিক আছে যদি তলৰটো 4 হ'ল এটো মই 4 লিখি দিলো ঠিক আছে আৰু এটো 1 হৈ আছে ন কিন্তু ফৰ্মুলা মতে কি মাইনাস এটা থাকিব লাগে নাই -b by a যেহেতু ইয়াক ফালে মাইনাস টা লাগিব গতিকে মাইনাস টা লগাই দিলো এতিয়া যদি মাইনাস টা লগাই দিও আৰু এটা মাইনাস যদি মই 1 ৰ ফালে লগাই দিও তেতিয়া হলে মাইনাসে প্লাস হৈ যাবনে ঠিক আছে ধৰিব পাইছো গতিকে আমি কি কৰিম ইয়াত লিখিম যে ইয়াত a ইকুৱেল টু কিমান a ইকুৱেল টু হৈ গ'ল আমাৰ 4 b ইকুৱেল টু আমাৰ কিমান b ইকুৱেল টু হৈ গ'ল আমাৰ -1
চি ইকুৱেল টু আমাৰ কিমান হৈ গ'ল -4 এটাকে লিখিবা যে নিৰ্ণেয় বহুপদটো কিমান ax স্কোৱাৰ প্লাছ bx প্লাছ c সেই ওপৰত যে ধৰিছিলোঁ কি হ'ব a মানে কিমান 4x স্কোৱাৰ b কিমান -1 মানে -x c কিমান -4 গতিকে এইটো বুজি পাইছা চাগে ঠিক আছে পিছত ওলাই আহিছোঁ ইয়াত মই লিখাখিনি আগৰ নিচিনাকৈ লিখি নাথাকোঁ ইয়াত শ্বৰ্টকৈ লিখিম তোমালোকে লিখাখিনি আগৰ মতে লিখিবা অ'কে তো আলফা প্লাছ বিটা আমাৰ কিমান দিয়া আছে √2 আলফা বিটা কিমান দিয়া আছে 1/3 গতিকে ইয়াত ভালকৈ যদি চোৱা ডিভাইডেড বাই কি আছে 3 আছে পিছৰটোত মানে ডিভাইডেড বাই 3 আছে গতিকে ইয়াতো মই কি কৰিম ডিভাইডেড বাই মই 3 কৰিবলৈ ট্ৰাই কৰিম গতিকে যদি মই তলত 3 এটা লিখোঁ আৰু ওপৰত √2 এটা আছে ইয়াতো মই 3 এটা পূৰণ কৰোঁ 3 × √2 ঠিক আছে এতিয়া 3 কটা গ'লে কিমান থাকিব √2 থাকিব ঠিক ইকুৱেল টু এতিয়া মোক কি আছে ইয়াত -b/a যিটো দেখাব লাগে ধৰা ইয়াত মই -b/a দেখাব লাগে হয়নে ইয়াত কি আছে ইয়াত অলৰেডি প্লাছ বনি আছে সেইকাৰণে মই মাইনাছটা বনাম তো আগফালে যদি মাইনাছটা লিখোঁ ইয়াতো যদি মাইনাছটা লিখোঁ ভিতৰত আৰু এনেকৈ যদি লিখোঁ তেতিয়া কি হ'ব -মাইনাছে প্লাছ হ'ব ডিভাইডেড বাই 3 আৰু ইয়াত 1/3 আছে গতিকে c মানে কিমান 1 হ'ব আৰু a মানে কিমান হ'ব 3 হ'ব ঠিকে আছে মিলি আছে গতিকে কি লিখিবা ইয়াত কি লিখিবা যে a ইকুৱেল টু কিমান 3 b ইকুৱেল টু কিমান -3√2 আৰু c ইকুৱেল টু কিমান 1 তো এটাকে বহুপদটো কি হ'ব বহুপদটো হ'ব ax স্কোৱাৰ প্লাছ bx প্লাছ c ন তো a মানে কিমান 3x স্কোৱাৰ -3√2x প্লাছ 1 সিমানে ঠিক পিছৰটো তো ইয়াত কি হ'ব আলফা প্লাছ বিটা ইকুৱেল টু 0 ঠিক আছে এইটো যিয়ে নকৰা লাগিলে ওপৰটো 0 হ'বই ঠিক আছে তাৰপিছত আলফা বিটা ইকুৱেল টু কিমান হ'ব √5 এতিয়া ভালকৈ যদি চোৱা √5 মই যদি 1 লিখি দিওঁ তেতিয়া √5 পাম আৰু 0/1 লিখি দিলেও 0 পাম গতিকে ইয়াত মই কি লিখিব পাৰোঁ যে -b/a আৰু ইয়াত কি লিখিব পাৰোঁ c/a এই দুটা একেই গতিকে বহুপদটো কি হ'ব ইয়াত a b c কিমান হয় লিখিবা বহুপদটো কি হ'ব x স্কোৱাৰ ax স্কোৱাৰ ন তো x মানে a মানে কিমান 1 গতিকে ax স্কোৱাৰ মানে 1 × x স্কোৱাৰ লিখি দিছোঁ এবাৰ 1 × x স্কোৱাৰ মাইনাছ b কিমান b হৈ গৈছে 0 তো 0 × x প্লাছ c কিমান √5 ঠিক গতিকে বহুপদটো কি হ'ব ফাইনেলি x স্কোৱাৰ প্লাছ √5 হৈ গ'ল 4 নাম্বাৰ এইটো কি কৈছে ইয়াত হ'ব আলফা প্লাছ বিটা ইকুৱেল টু 1 আৰু আলফা বিটা কিমান 1 বুলি কৈছে তো যদি এইটোক মই 1 তলৰটো 1 ৰাখোঁ আৰু ইয়াতো মই ধৰা 1 ৰাখোঁ অ'কে আৰু ওপৰটো কি হ'ব যদি মই -1 ইনটু মাইনাছ যদি লিখি দিওঁ মাইনাছে প্লাছ আৰু ইয়াতো মই কি লিখিব 1 লিখিব পাৰোঁ 1/1 মানে 1 তো এইটো কি হ'ব এইটো হৈ গ'ল -b/a এইটো হৈ গ'ল আমাৰ c/a তো a কিমান a হৈ গ'ল 1 b কিমান b হৈ গ'ল -1 c কিমান c 1 তো বহুপদটো কি হ'ব ax স্কোৱাৰ মানে x স্কোৱাৰ মাইনাছ x প্লাছ 1 হৈ গ'ল পিছৰটো এইটো কি কৈছে 4-5 নাম্বাৰ ইয়াত আলফা প্লাছ বিটা কিমান হ'ব -1/4 আলফা বিটা কিমান হ'ব 1/4 গতিকে দুইটাতে যদি চোৱা 4টো দুইটাতে কমন আছে একেই আছে মানে আৰু ইয়াত মাইনাছো আছে এইটোতো কৰিবও নালাগে এইটো ওলাই আছে ঠিক এইটো ডাইৰেক্ট -b/a c/a b/a আৰু c/a পেটাৰ্ণত আছে তো ইয়াত a কিমান হ'ব a হৈ গ'ল 4 b কিমান হ'ব b হ'ব 1 ঠিক আছে যিহেতু এইটো চোৱা এই দুটা কম্পেয়াৰ কৰা b কিমান হ'ব 1 হ'ব c কিমান হ'ব c 1 হ'ব তো বহুপদটো কি হ'ব 4x স্কোৱাৰ প্লাছ x প্লাছ 1 হৈ গ'ল আচ্ছা 6 নাম্বাৰ 4 আৰু 1 আছে ন তো আলফা প্লাছ বিটা কিমান 4 আলফা বিটা কিমান 1 ঠিক আছে তেতিয়াহ'লে ইয়াত কি কৰিম ইয়াত মই মাইনাছ ইনটু -4 যদি কওঁ প্লাছ 1 হ'ব আৰু ডিভাইডেড বাই যদি মই 1 কৰোঁ তেতিয়াহ'লে 4 হ'ব গোটেইটো আল্টিমেটলি এইটো কিমান এইটো 1/1 হ'ব তো এইটো -b/a ইকুৱেল টু c/a তো a কিমান a হৈ গ'ল 1 b কিমান -4 c কিমান 1 বহুপদটো কিমান হ'ব x স্কোৱাৰ -4x প্লাছ 1 ঠিক আছে ইজি পিছৰটো
দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যবোৰ তলত দিয়া ধৰণৰ তো লিখিবা ধৰা হ'ল এইটো 1 নম্বৰটো হা ধৰা হ'ল বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা তো এটাকে মই কি কৰিম আলফা প্লাছ বিটা ইকুৱেল টু -4 প্লাছ 3/2 ইকুৱেল টু মই কি লিখিম 2 ইনটু -4 ইনটু 2 প্লাছ 3 ইকুৱেল টু কিমান হ'ব -4 দুগুণ 8 প্লাছ 3 ডিভাইডেড বাই 2 ইকুৱেল টু -5/2 আৰু আলফা বিটা পূৰণফল কিমান হ'ব -4 ইনটু 3/2 তো 2 আৰু 4 কটা গ'ল থাকিব কিমান -2 ইনটু 3 মানে -6 আচ্ছা ৰ'বা এই -6টো কৰাতকৈ ন মই ইয়াক ফ্ৰেকশ্যনত ৰাখিলে মোৰ লাভ হ'ব মানে ৰেচনেল নাম্বাৰ ৰাখিলে মোৰ লাভ হ'ব ঠিক আছে -4 3 গুণ কিমান 12 ডিভাইডেড বাই 2 এতিয়া ভালকৈ যদি চোৱা যিকোনো বহুপদৰ কি ইয়াত 2 2 মিলি আছে এইটো ওলালেই 2 2 কাৰণ মিলি আছে এইটো কি হ'ব এইটো হৈ গ'ল আমাৰ x স্কুৱেৰৰ সহগ ঠিক আছে আৰু এইটো কি হ'ব মাইনাছ এইটো xৰ সহগ ঠিক আৰু ইয়াত কিমান ইয়াত তলত ডিভাইডেড বাই x স্কুৱেৰৰ সহগ ঠিক আছে আৰু ওপৰত কিমান ওপৰত হৈ গ'ল ধ্ৰুৱক পদ এতিয়া ইয়াত চাবা দেই ধৰা হ'ল বহুপদটোৰ শূন্য বুলি কৈছিলোঁ যে আমি ইয়াত এটা বস্তু অকণমান চেঞ্জ কৰি লৈছোঁ হা তেতিয়া তোমালোকৰ বস্তুটো ইজি হ'ব ধৰা হ'ল px ইকুৱেল টু ax স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটা আলফা আৰু বিটা এনেকৈ ধৰি লোৱা ঠিক আছে তেতিয়াহে তুমি x স্কুৱেৰৰ সহগ বা xৰ সহগ বুলি ক'ব পাৰিবা ঠিক আছে যদি এইটো নিলিখা তেতিয়াহ'লে xটো ক'ৰ পৰা আহিলনো ঠিক ধৰিব পাৰিছোঁ এতিয়া লিখিবা যে এতেকে বা ইয়াত এটা ষ্টেপ লিখিব পাৰা এটা ষ্টেপ লিখিবই লাগে মানে ইয়াত a ইকুৱেল টু কিমান হ'ব যিটো xৰ সহগ কিমান 2 তাৰপিছত x স্কুৱেৰ সহগ তাৰপিছত b কিমান হ'ব b হ'ব xৰ সহগ মানে কিমান 5 আৰু c কিমান c হৈ গৈছে আমাৰ -12 এতেকে px ইকুৱেল টু মানে নিৰ্ণয় বহুপদটো কিমান হ'ব 2x স্কুৱেৰ প্লাছ 5x -12 এইটোৱে আমাৰ এনচাৰ ঠিকে আছে ধৰিব পাৰিছোঁ পিছৰটো খালি লিখাখিনি আগৰটোৰ লগত একে হা তো আলফা প্লাছ বিটা কিমান হ'ব 5 প্লাছ 2 কিমান 7 আৰু আলফা বিটা কিমান হ'ব 5 ইনটু 2 ইকুৱেল টু 10 ইয়াত যদি ভালকৈ চোৱা ইয়াত মই যদি -b/a পেটাৰ্ণত যদি আনিব লাগে ইয়াত -b/a লিখিব পাৰিবা হা -b/a কাৰণ আগফালে মই কি লিখি থৈছোঁ এনেকৈ মই যিহেতু লিখিম যে p ইনটু px ইকুৱেল টু x স্কুৱেৰ প্লাছ bx প্লাছ c বুলি যদি লিখোঁ মানে তেতিয়াহ'লে কি হ'ব তুমি পিছৰ পাৰ্টত ইয়াত x স্কুৱেৰৰ সহগৰ ঠাইত -b/a আৰু ইয়াত x স্কুৱেৰৰ সহগৰ জেগাত মানে -b/a ফৰ্মত লিখিব পাৰিবা মানে অ'কে ঠিক আছে তো ইয়াত মই ইকুৱেল লিখিলোঁ -b/a এইটো হ'ব কি c/a ভালকৈ যদি চোৱা দুইটাক একেৰে হৰণ যায় ইয়াক 10ৰে হৰণ যায় ইয়াক একেৰে মানে 10ক একেৰে হৰণ যায় 7কো একেৰে হৰণ যায় কিন্তু মোক লাগে মাইনাছ এটা ইয়াত এটা মাইনাছ লিখিম ইয়াত এটা মাইনাছ লিখিম -7 প্লাছ ঠিক আছে গতিকে কি লিখিবা যে ইয়াত a ইকুৱেল টু কিমান 1 b ইকুৱেল টু কিমান -7 c ইকুৱেল টু কিমান 10 এটাকে আমাৰ নিৰ্ণয় বহুপদটো হ'ব কিমান px ইকুৱেল টু ax স্কুৱেৰ ন তো x স্কুৱেৰ -7x প্লাছ 10 3 নাম্বাৰ আলফা প্লাছ বিটা কিমান হ'ব 1/3 প্লাছ -1 তো 1/3 -1 ইকুৱেল টু 1/3 মাইনাছ 1 ইনটু 3 মানে কিমান হ'ব 3 গুণ 3 আৰু 1 মাইনাছ 3 কিমান হ'ব -2/3 আৰু আলফা বিটা কিমান হ'ব 1/3 ইনটু -1 তো মাইনাছটো ইনটু কৰিলে কিমান হ'ব -1/3 ইয়াতো যদি ভালকৈ চোৱা ইয়াত -b/a পেটাৰ্ণ ওলাই আছে -b/a আৰু এইটো কিমান c/a তো ইয়াত কি হ'ব a ইকুৱেল টু কিমান a ইকুৱেল টু 3 b ইকুৱেল টু কিমান 2 c ইকুৱেল টু কিমান -1 গতিকে বহুপদটো কি হ'ব 3x স্কুৱেৰ প্লাছ 2x -1 হৈ গ'ল তাৰপিছত 4 নম্বৰ কি কৈছে ইয়াত আলফা প্লাছ বিটা ইকুৱেল টু কিমান 3/2 প্লাছ -2 তো 3/2 -2 ইকুৱেল টু 3 মাইনাছ 2 ইনটু 2 তো
3 মাইনাছ 2 দুগুণ 4 ডিভাইডেড বাই 2 তো কিমান হ'ব -1/2 আৰু এইফালে কি থাকিলে আলফা বিটা মানে কিমান 3/2 ইনটু -2 তো এইটোক মই ইনটু কৰি দিম -3 দুগুণ 6 ডিভাইডেড বাই 2 দুইটাতে কি আছে ডিভাইডেড বাই 2 আছে গতিকে এইটো -b/a বনিয়ে আছে আৰু এইটো তোমাৰ c/a বনিয়ে আছে a কিমান হ'ব 2 হ'ব b কিমান হ'ব 1 হ'ব c কিমান হ'ব -6 হৈ গ'ল তো কি হ'ব 2x স্কোৱাৰ প্লাছ x -6 এইটো হৈ গ'ল আমাৰ উলিয়াবলগীয়া বহুপদ তো আশা কৰোঁ বুজি পাইছা চাগে 4 নম্বৰ যদি আলফা আৰু বিটা বহুপদ ৰাশি অমুকৰ দুটা শূন্য যাতে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 তেন্তে চিৰ মান হ'ব ঠিক আছে চিৰ মান উলিয়াব লাগে তো যদি আলফা আৰু বিটা এই বহুপদ দুটাৰ শূন্য হয় তো প্ৰথম লিখিবা যে দিয়া আছে লাইনকেইটা দিয়া আছে কি দিয়া আছে এইটোতো MCQ হে বাৰু ঠিক আছে দিয়া মই ভালকৈ কৈ দিছোঁ দিয়া আছে আলফা আৰু বিটা বহুপদ ৰাশি x স্কোৱাৰ মাইনাছ p ইনটু x প্লাছ 1 প্লাছ 0 দুটা শূন্য ঠিক আছে তো একবাৰ কি কৰিম আমি এইটো ভালকৈ লিখি ল'ম হা এই বহুপদটো আমাৰ সুবিধাজনক হৈ থকা নাই p ইনটু x প্লাছ 1 প্লাছ c তো x স্কোৱাৰ মাইনাছ px মাইনাছ p প্লাছ c ঠিক আছে এতিয়াহে হৈছে হ'ব ওকে এতিয়া কি কৰিম এটাকে আলফা প্লাছ বিটা মানে কি হ'ব -b/a এইটো ফৰ্মুলাৰ x ৰ আগত কি আছে -p আছে -p ডিভাইডেড বাই 1 ইকুৱেল টু কিমান হ'ব p হ'ব আৰু আলফা বিটা কিমান হ'ব আলফা বিটা মানে কি c/a তো c মানে কিমান ইয়াত -p প্লাছ c ডিভাইডেড বাই 1 ঠিকে আছেনে এই p টোতো x ৰ লগত নাই ন প্ৰথম মানে ছেকেণ্ডটো ওকে তো -p প্লাছ c এতিয়া আমি কি কৰিব লাগে আমাক যেটো দিয়া আছে আমাক কি দিয়া আছে যে এইটো পাৰ্ট ইকুৱেল টু 0 গতিকে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 পূৰণ কৰা আলফা ইনটু বিটা প্লাছ 1 প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 পূৰণ কৰিলে কি হ'ব আলফা বিটা প্লাছ আলফা ইনটু 1 আলফা প্লাছ বিটা ইনটু 1 বিটা প্লাছ 1 ইনটু 1 ইমপ্লাইজ আলফা বিটা মানে কিমান -p প্লাছ c প্লাছ আলফা বিটা এই আলফা প্লাছ বিটাৰ ভেলুটো কিমান p প্লাছ 1 ইকুৱেল টু 0 এতিয়া ভালকৈ যদি চোৱা a p কটা গ'ল c প্লাছ 1 থাকিলে 1টো ইফালে গ'লে কি হ'ব -1 হ'ব আনচাৰ আমাৰ কিমান -1 ক'ত গ'ল 3 নম্বৰ ওকে ধৰিব পাৰিছোঁ পিছৰ যদি a মাইনাছ b a আৰু a প্লাছ b বহুপদ ৰাশি অমুকৰ শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব ঠিক আছে মই ইয়াত এটা বস্তু দেখি পাইছোঁ যে কি a বহুপদটোৰ শূন্য ঠিক আছে তাৰ মানে যদি মই pa বহুৱাওঁ তেতিয়াহ'লে এই বহুপদটো কি হ'ব শূন্য হ'ব ঠিক এতিয়া অপশ্যন কি আছে অপশ্যন আছে তোমাৰ 1 প্লাছ মাইনাছ 3 বা কিবা আৰু আচলতে ইয়াত এইটো প্ৰিণ্টিং মিষ্টেকেই হৈ আছে ঠিক আছে একজেক্টটো নাই মানে হ'ব বাৰু মই এইটো ঠিক কৰি দিম বাৰু আৰু ইয়াত মই এটাকে মান পাতি চাম a মান আছে তাৰপিছত তোমাৰ a -1 আছে b ইকুৱেল টু a আছে ঠিক আছে তো a ইকুৱেল টু মই 1 পাতি চাওঁ ঠিক আছে তাৰমানে p1 পাতি চাওঁ ইয়াত হ'বনে তো 1 কিউব মাইনাছ 3 ইনটু 1 স্কোৱাৰ মাইনাছ 6 ইনটু 1 প্লাছ 8 তো 1 কিউব কিমান 1 হ'ব মাইনাছ 3 ইনটু 1 স্কোৱাৰ 3 হ'ব মাইনাছ 6 ইনটু 1 মাইনাছ 6 প্লাছ 8 এতিয়া 8 একে 9 মাইনাছ 6 মাইনাছ 3 কিমান -9 9 মাইনাছ 9 কিমান হ'ব 0 হ'ব গতিকে আমাৰ কি আমাৰ যেটো 1 2 সেইটো কাৰেক্ট ঠিকে আছে নে নেক্সট এতিয়া চোৱা এতিয়া 1 নথকা গোটেইকেইটা অপশ্যনে ভুল হ'ব তাৰমানে ইয়াত 1 নাই ভুল ইয়াত 1 নাই ভুল অপশ্যন আমাৰ এইটো আৰু এইটো দুটাৰ ভিতৰত আমি মিলাব লাগে মানে ঠিক আছে এতিয়া যদি মই 4 নম্বৰ অপশ্যনটো চাওঁ হা 4 নম্বৰ অপশ্যনটো চোৱা কি আছে b ইকুৱেল টু a আছে তো b ইকুৱেল টু a মানে a ইকুৱেল টু 1 যদি b ইকুৱেল টু a হয় তেতিয়াহ'লে b ইকুৱেল টু 1 হ'ব এতিয়া a অপশ্যনটো তুমি ইয়াত পাতি চোৱা ঠিক আছে a মাইনাছ b এতিয়া আমাক কি বুলি কৈছে যে a মাইনাছ b px ৰ এটা শূন্য তাৰমানে a মাইনাছ b যদি মই px ত বহাই দিওঁ তেতিয়াহ'লে কি হ'ব আনচাৰটো 0 ওলাব লাগে আৰু তুমি যদি ভালকৈ চোৱা a মাইনাছ a মানে কিমান 1 মাইনাছ 1 তো 1 মাইনাছ 1 মানে কিমান হ'ব 0 মানে p0 কিমান হ'ব লাগিব 0 হ'ব লাগিব
ঠিক আছে a মাইনাছ b যদি তোমাৰ ইয়াৰ এটা শূন্য হয় ঠিক তেতিয়াহ'লে a জেগাত মই 1 পাতিলোঁ b জেগাত 1 পাতিলোঁ 1 মাইনাছ 1 মানে কিমান আচলতে 0 এতিয়া p0 মানে কি হ'ব লাগে ইয়াৰ এটা শূন্য হ'ব লাগে মানে যদি মই x ৰ জেগাত x ইকুৱেল টু যদি 0 পাতোঁ ইয়াৰ মানটো শূন্য হ'ব লাগে কিন্তু সেইটো হ'ব জানো p0 যদি পাতি চোৱা 0 কিউব মাইনাছ 3x স্কুৱেৰ মাইনাছ 6x প্লাছ 8 এইটোত যদি পাতা তুমি 0 এইটো 0 স্কুৱেৰ হা এইটো 0 6 ইনটু 0 3 ইনটু 0 তো এইটো পাৰ্ট 0 এইটো পাৰ্ট 0 এইটো পাৰ্ট 0 কিন্তু এইটো এটা থাকি গ'ল নাই ঠিক গতিকে এই অপশ্যনটো কাৰেক্ট হ'ব নোৱাৰে ঠিকে আছে এইখিনিলৈকে ধৰিব পাৰিছোঁ এতিয়া তেতিয়াহ'লে কি হ'ব মোৰ অপশ্যন 4 এই অপশ্যনটো কাৰেক্ট নহ'ব থাকিল অকল এটা এই বিটোৱে অপশ্যন কাৰেক্ট আছে ঠিক আছে এইটোকো আমি জবৰদস্তি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এইটো চোৱা মানে অপশ্যন যিহেতু বাকী নাই গতিকে এইটো মই অকণমান ইম্প্ৰুভ কৰি দিম মানে আৰু কুৱেশ্যনটো আচলতে প্ৰিণ্টিং মিষ্টেক মানে বহুত বেলেগকৈ আছে একজেক্ট মানে ধৰিব নোৱাৰি কি লিখা আছে তো প্ৰথমতে আকৌ মই এবাৰ কৈ দিছোঁ এইটো নহ'ব আৰু এইটোও নহ'ব কিন্তু এইটো আমি হোৱাবলৈ গৈ আছোঁ হা এইটোতো কাৰেক্টে পি এ ইকুৱেল টু 1 এইটো কাৰেক্ট এতিয়া চোৱা আমাৰ কি বুলি কৈছে আমি এতিয়া কি কৰিম p1 মানে যে ইয়াৰ এটা শূন্য এইটো আমি গম পাই গ'লোঁ ঠিক আছে বা pa মানে যে শূন্য আমি গম পাই গ'লোঁ ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ বাকী শূন্যকেইটা উলিয়াবলৈ ট্ৰাই কৰিম ধৰা 0 ওলাল 0 ইয়াত যদি p0 পাতোঁ মানে x জেগাত যদি 0 পাতোঁ তেতিয়াতো লাভ নাই যদি 1 পাতোঁতে ওলালে -1 পাতিলে হ'বনে -1 এটা পাতি চোৱা -1 হোল কিউব মাইনাছ 3 ইনটু -1 স্কুৱেৰ মাইনাছ 6 ইনটু -1 প্লাছ 8 কিমান হ'ব এইটো -1 থাকিলে মাইনাছ তাৰপিছত -1 স্কুৱেৰ 1 3 ইনটু 1 3 মাইনাছ মাইনাছে প্লাছ গতিকে 6 আহিলে প্লাছ কি হ'ব 8 হ'ব এই গোটেইখিনি যদি কোৱা তোমাৰ 3 একে কিমান 4 তো -4 প্লাছ 6 প্লাছ 8 এইটো আমি দেখা দেখি কথা ডাইৰেক্ট ক'ব পাৰোঁ যে নট ইকুৱেল টু 0 গতিকে p-1 ধৰি পেলাই আমাৰ একো কাম নাই তাৰপিছত তুমি p1 ল'লা -1 ল'লা 0 ল'লা 2 লৈ চোৱাচোন 2 ল'লে কি হ'ব 2 কিউব মাইনাছ 3 ইনটু 2 স্কুৱেৰ মাইনাছ 6 ইনটু 2 প্লাছ 8 কৰি চোৱা 2 কিউব কিমান 8 মাইনাছ 2 দুগুণ 4 4 তিনিগুণ 12 মাইনাছ 6 দুগুণ 12 প্লাছ 8 তো ইয়াতো কি হ'ব ইয়াতো নহ'ব কাৰণ আঠাই 16 মাইনাছ 12 12 কিমান 24 গতিকে এইটো কি হ'ব এইটো নট ইকুৱেল টু 0 গতিকে 2 পাতিও কাম নাই -2 পাতি চোৱা ঠিক -2 যদি পাতোঁ তেতিয়াহ'লে কি হ'ব -2 হোল কিউব মাইনাছ 3 ইনটু -2 হোল স্কুৱেৰ মাইনাছ 6 ইনটু -2 প্লাছ 8 তো ইকুৱেল টু কিমান পাবা -2 কিউব এইটো 8 পালা মাইনাছ 3 ইনটু -2 হোল স্কুৱেৰ মানে কিমান 4 গতিকে 3 4 গুণ কিমান এইটো হ'ব 12 মাইনাছে প্লাছ 6 দুগুণ 12 প্লাছ 8 তো যদি এইটো আৰু এইটো কাটা যাব এইটো আৰু এইটো কাটা যাব আল্টিমেটলি কি পালোঁ 0 পালোঁ তাৰমানে p ইকুৱেল টু -2ৰ কাৰণে আমি কি পালোঁ এটা শূন্য পালোঁ ঠিক আছে মই এতিয়া এই পাৰ্টটো অকণমান সৰু কৰি দিছোঁ হা এই পাৰ্টটো সৰু কৰি দিছোঁ এতিয়া চোৱা এতিয়া আমি কি পালোঁ যে a ইকুৱেল টু 1 আৰু লগতে মই কি পালোঁ যে p-2 কিমান হয় 0 হয় অ'কে তো এতিয়া ভালকৈ যদি চোৱা মই a মাইনাছ b ইকুৱেল টু যদি 2 বুলি কওঁ a মাইনাছ b এটা শূন্য হয় নাই -2 এটা শূন্য হয় নাই গতিকে মই a মাইনাছ b ইকুৱেল টু 2 বুলি ছাপ'জ -2 বুলি ক'লোঁ অ'কে -2 তেতিয়াহ'লে a ৰ মানটো কিমান a ৰ মান আমি জানো 1 এইটো কিমান -b ইকুৱেল কিমান -2 তো ইমপ্লাইজ একটো যদি সিফালে গুচি যায় কিমান হ'ব -b ইকুৱেল টু -2 -1 তাৰমানে কিমান হ'ব -b ইকুৱেল টু -3 ইমপ্লাইজ b ইকুৱেল টু কিমান হ'ব 3 হ'ব তো এইটো আচলতে +-3 নহয় এইটো হ'ব +3 আৰু যদি +3 লিখোঁ তেতিয়াহ'লে আমাৰ এই বি নাম্বাৰ এনচাৰটো কাৰেক্ট ঠিকে আছে ইয়াত কিতাপত কিজানি প্লাছো আছে মই খালি মতলব গম পাইছা নহয় প্ৰিণ্টটো মানে খেলি মেলি হৈ আছে সেইকাৰণে বস্তুটো খেলি মেলি হ'ল মানে অকণমান বাৰু দিয়া পিছত লৈ আহিছোঁ আৰু আচলতে MCQ প্ৰব্লেমবিলাক এনেকুৱা তুমি যিকেইটা নহয় বুলি চিয়'ৰ যদি গম পাই যোৱা তেতিয়াহ'লে কোনটো হ'ব তুমি সেইটো তাৰপৰা উলিয়াই ল'ব পাৰিবা ঠিকে আছে ধৰিব পাৰিছোঁ পিছলৈ তলৰ বিবৃতি দুটাৰ এটা উক্তি A আনটো উক্তি R ঠিক আছে আনটো যুক্তি R যদি আলফা আৰু বিটা বহুপদৰাশী অমুকৰ শূন্য হয় যাতে হ'ব লাগিছিলে যাতে আলফা প্লাছ বিটা হোল স্কুৱেৰ -2 আলফা বিটা ইকুৱেল টু 40 তেন্তে কাৰ এইটো পিৰ মান হা তেন্তে পিৰ মান হ'ব -1 অ'কে মানে p ইকুৱেল টু -1 হ'ব ঠিক আছে মই এইটো কৰি চাওঁ কি বুলি কৈছে যে আলফা আৰু বিটা এই বহুপদ দুটাৰ শূন্য
তেতিয়াহ'লে আলফা প্লাছ বিটা কিমান হ'ব আলফা প্লাছ বিটা হ'ব মাইনাছ বি বাই এ তো মাইনাছ 6/1 মানে কিমান হ'ব 6 আৰু আলফা বিটা কিমান হ'ব আলফা বিটা হ'ব চি বাই চি কিমান চি হৈছে পি বাই 1 মানে পি ওকে এতিয়া কি বুলি কৈছে যে এইটো ইয়াত মান পাতিম এতিয়া হা তো আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা ইকুৱেল টু 40 ইয়াত মান পাতিম তো আলফা প্লাছ বিটা মানে কিমান 6 স্কুৱেৰ মাইনাছ 2 আলফা বিটা মানে কিমান পি ইকুৱেল টু 40 6 6 গুণ কিমান 36 মাইনাছ 2p ইকুৱেল টু 40 এতিয়া মাইনাছ 2p এফালে ৰাখিম আৰু 36টো ইফালে গুচি গ'লে কিমান হ'ব 4 হ'ব তো ইমপ্লাইজ ইয়াৰ পৰা মই কি পাওঁ যে p ইকুৱেল টু 4/-2 তো p ইকুৱেল টু কিমান হ'ব মাইনাছ ডাল থাকিব 2 4 কাটিলে দুবাৰ তো কিমান হ'ব -2 কিন্তু আমাক কিমান দি থোৱা আছে -1 দিয়া আছে গতিকে এই প্ৰথম যেটো ষ্টেটমেন্ট সেই প্ৰথম ষ্টেটমেন্টটো ভুল গতিকে পিছৰটো চোৱা পিছৰ কি কৈছে ax² + bx + c বহুপদ ৰাশিটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -b/a আৰু c/a এটো শুদ্ধ তো উক্তি এ অশুদ্ধ যুক্তি আর শুদ্ধ হয়তো ঠিক আছে গতিকে পিছৰটো স্তম্ভ 1 আৰু ইমানত শূন্য দুটাৰ যোগফল আৰু পূৰণফল মিলোৱা পূৰণফল আৰু যোগফল মিলাব লাগে ঠিক আছে তো প্ৰথমটো চাওঁ x² - 7x + 12 তো ইয়াত কি হ'ব ইয়াত যদি মই আলফা প্লাছ বিটা লওঁ প্ৰথমটোৰ কাৰণে এটো a কাৰণে আলফা প্লাছ বিটা লওঁ কি হ'ব -b/a মানে -7/1 মানে কিমান 7 আৰু আলফা বিটা যদি লওঁ আলফা বিটা কিমান হ'ব c/a মানে 12/1 মানে কি 12 সৰি -12 নহয় 12 হা 12 7 আৰু 12 ক'ত আছে এটো তো এটো মিলিলে গতিকে aq ইয়াত আছে আৰু aq ইয়াত আছে এটো আৰু এটোত নাই গতিকে দুটা ভুল এই দুটা ভিতৰতে বাছিব লাগে সেকেন্ডটো চোৱা বি নাম্বাৰ কি আছে x² + ইমান আছে ন তো আলফা প্লাছ বিটা কিমান হ'ব -b/a -7/1 মানে কিমান -7 আৰু আলফা বিটা কিমান c/a c কিমান 12/1 মানে কিমান 12 -7 + 12 -7 + 12 এটো ঠিক গতিকে br ক'ত আছে br ইয়াত আছে গতিকে এটো কাৰেক্ট এটো ভুল ঠিক আছে একদম ইজি ধৰিব পাইছো পিছৰটো দুটা উক্তি তলত দিয়া হল ৰৈখিক বহুপদ ৰাশি এটাৰ লেখ এডাল সৰল ৰেখা সেই কাৰণে নামটোতে ৰৈখিক আছে এটো আগতে মই দেখাই থৈছো তোমালোকক কেনেকৈ যে আঁকি দেখাইছিলো সেইটোৱে গতিকে এটো শুদ্ধ এটা বহুপদত চলক হৰ হিচাপে নাথাকে বহুপদত কি থাকে বহুপদত তোমাৰ চলকটো হৰ হিচাপে নাথাকে মানে x⁻0 1, 2, 3 এনেকৈ থাকিব পাৰে মানে x⁻1 x⁻2 থাকিব নোৱাৰে চোৱা x⁻1 মানে কিমান 1/x হয়নে বা 1/x - 2 1/x + 3 এইবিলাক প্যাটাৰ্ণত থাকিব নোৱাৰে মানে ঠিক আছে এটো শুদ্ধ তো উক্তি আৰু দুটা শুদ্ধ এটো ঠিক পিছৰটো যদি তেন্তে পিৰ মান আসলে ইয়াত প্ৰশ্নটো লিখোতে ভুল হৈছে প্ৰশ্নটো হ'ব লাগিছিল যদি এটোহে হ'ব লাগিছিল ঠিক আছে বাৰু তো p² ইকুৱেল টু কিমান দিয়া আছে 32/50 মই বেলেগ একো নাজানো ইয়াত দুইটা যেহেতু দুৰে হৰণ যায় গতিকে মই দুৰে হৰণ কৰি দিম তো দুৰে হৰণ কৰিলে 2 × 32 2 × 25 50 আৰু যেহেতু দুইটা বৰ্গ সংখ্যা গতিকে কিমান হ'ব তোমাৰ 4 4 গুণ 16 5 5 গুণ 25 গতিকে 4/5 হোল স্কুৱেৰ তাৰ মানে p ইকুৱেল টু কিমান পালো মই 4/5 পালো এতিয়া ইয়াত কি বুলি কৈছে এটা অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা এটো হ'বই নোৱাৰে কাৰণ ভগ্নাংশত আছে এটা পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা নহয় এটা বাস্তৱ সংখ্যা হয় এইবিলাক আমি আগতে পঢ়িছিলো সংখ্যাবিলাক যে তোমালোকে চেপ্টাৰ 1 টো ভালকে চাব পাৰা আমাৰ তাত ডিটেইলছ মানে বুজোৱা আছে হ'ব গতিকে 2 আৰু 4 কোড কোনটো এটো নেক্সট 10 নম্বৰ ইয়াত কি কৈছে এটা যদি অমুক বহুপদটোৰ শূন্যবোৰৰ এটা শূন্য -1 তেন্তে আন দুটা শূন্যৰ পূৰণফল হ'ব ঠিক আছে আমি এটা বহুপদ মানে এটা শূন্য -1 বুলি কৈ দিলো এতিয়া আমি যেটো কিউবিক পলিনোমিয়েল বা ত্ৰিঘাত বহুপদৰ শূন্যবিলাকৰ আমি ৰিলেচনবিলাক জানো কি যে আলফা প্লাছ বিটা প্লাছ গামা মানে কিমান -b/a মানে কি হ'ব -a/1 মানে -a তাৰ পিছত কি হ'ব আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা দুটা দুটাকে পূৰণ কৰি যোগ কৰিলে কিমান হ'ব c/a তাৰ মানে কি b/1 বা ba
তাৰপিছত আলফা বিটা গামা এইবিলাক একদম আগৰ ক্লাছত ডিটেইল এক্সপ্লেইন কৰা আছে তোমালোকে যদি খেলি মেলি লাগে বা চাই ল'বা দেই বাৰু আলফা বিটা মানে লাষ্টত কি মাইনাছ চি বাই মানে মাইনাছ ডি বাই ইয়াত ডি মানে কিমান চি গতিকে কি হ'ব মাইনাছ চি হ'ব এতিয়া ভালকৈ যদি চোৱা আমাক কি লাগে আন শূন্য দুটাৰ পূৰণফল লাগে এটা আমি আলফা ইকুৱেল টু -1 বুলি ক'লোৱেই আন দুটা শূন্য কি কি ধৰা বিটা আৰু গামা তো এই বিটা আৰু গামাৰ কি লাগে পূৰণফল লাগে মানে এইটো লাগে ঠিক আছে বা এইকণ লাগে কৰিলে হ'ল যেনেকৈ আৰু ইয়াৰ পৰা মই একো নকৰোঁ চোৱা কাৰণ অপশ্যনত কি অপশ্যনত চি নাই গতিকে এইটো মই নুচোঁ হা এইটো মই নুচোঁ এই দুটাৰ পৰা কিবা এটা কৰিম তো প্ৰথমটো চোৱা প্ৰথমটোৰ পৰাই যদি মই কৰোঁ তেতিয়াহ'লে কিমান হ'ব প্ৰথমটোৰ পৰা যদি মই কৰোঁ আলফা মানে কিমান -1 প্লাছ বিটা প্লাছ গামা ইকুৱেল টু কিমান -a ইমপ্লাইজ বিটা প্লাছ গামা মানে কিমান হ'ব -a প্লাছ 1 এতিয়া এইটোৰ পৰা কৰা ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা এটা কাম কৰা যিটো আলফা বিটা আৰু গামা আলফা ওচৰলৈ লৈ আহা প্লাছ বিটা গামা ইকুৱেল টু বি ইয়াত কি কমন ল'ম ইয়াত আলফা এটা কমন ল'ম থাকিব কিমান বিটা প্লাছ গামা থাকিব প্লাছ ইয়াত কি থাকিব বিটা গামা ইকুৱেল টু বি এতিয়া আলফা মানে আমি জানো -1 কাৰণ আমাক ইয়াত দি থোৱা আছে হয়নে বিটা প্লাছ গামা ইয়াৰ পৰা উলিয়াইছিলোঁ কিমান -a প্লাছ 1 ঠিক প্লাছ বিটা গামা ইকুৱেল টু বি ইনটু কৰা কিমান হ'ব -1 প্লাছ a আৰু -1 ইমান হ'ব প্লাছ বিটা গামা তো ইকুৱেল বি ইমপ্লাইজ গোটেইখিনি ইফালে পঠিয়াই দিয়া তো বিটা গামা ইকুৱেল টু বি -a প্লাছ 1 কোনটোৰ লগত মিলিছে এইটোৰ লগত মিলিছে গতিকে আমাৰ অপশ্যন কি হ'ব এ কাৰেক্ট হ'ব ঠিক পিছৰটো ইজি যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ অমুকৰ দুটা শূন্য যদি 3 আলফা প্লাছ 2 বিটা ইকুৱেল টু 20 তেন্তে এৰ মান হ'ব ঠিক আছে তো প্ৰথমতে মোক কি বুলি কৈছে আলফা আৰু বিটা দ্বিঘাত বহুপদ বুলি কৈছে মই এটা কাম কৰিম আলফা প্লাছ বিটাটো উলিয়াই ল'ম আলফা প্লাছ বিটা কিমান হ'ব -b/a তো -6/1 তাৰমানে কিমান 6 আৰু আলফা বিটা কিমান আলফা বিটা হৈছে c/a বা এই ক্ষেত্ৰত অকল a হ'ব ঠিক এতিয়া মোক কি কৈছে এইটো ইকুৱেল টু ইমান বুলি কৈছে ন তো ঠিক আছে 3 আলফা প্লাছ 2 বিটা ইকুৱেল টু 20 মই এটা কাম কৰোঁ ইয়াক মই আলফা প্লাছ 2 আলফা প্লাছ 2 বিটা লিখিব পাৰোঁ ইকুৱেল টু 20 কিয় লিখিছোঁ গমেই পাবা ৰ'বা আলফা প্লাছ চোৱা আলফা প্লাছ 2 আলফা কৰি দিলে কি হ'ব 3 আলফা হ'ব সেইকাৰণে ভাঙি দিলোঁ এতিয়া ইয়াৰ পৰা মই কি কৰিম 2 এটা কমন ল'লে ভিতৰত কি থাকিব আলফা প্লাছ বিটা থাকিব হয় নহয় হয়নে তো আলফা প্লাছ লিখাচোন আলফা প্লাছ বিটা মানে কিমান 6 এইটো গতিকে ইকুৱেল টু 20 এতিয়া চোৱা আলফা প্লাছ 2 6 গুণ কিমান 12 ইকুৱেল টু 20 ইমপ্লাইজ আলফা ইকুৱেল টু কি হ'ব 12টো ইফালে গুচি গ'লে 20 - 12 কিমান 8 গতিকে মই ইয়াৰ পৰা কি গম পালোঁ যে আলফা ভেলুটো কিমান 8 ঠিক আছে মই এতিয়া ইয়াত পাতিম 3 × 8 যোগ 2 × বিটা ইকুৱেল টু কিমান 20 3 8 গুণ 24 প্লাছ 2 বিটা ইকুৱেল টু 20 ইমপ্লাইজ 24টো ইফালে গ'লে কি হ'ব 2 বিটা ইকুৱেল টু 20 - 24 তো ইকুৱেল 2 বিটা ইকুৱেল টু মাইনাছ যদি কৰা কিমান হ'ব -4 ইমপ্লাইজ বিটা ইকুৱেল টু কি হ'ব -4/2 মানে কিমান -2 তো মই আলফা কিমান পালোঁ 8 পালোঁ বিটা কিমান পালোঁ -2 পালোঁ আৰু আমি কি জানো যে আলফা আৰু বিটা পূৰণ কৰি দিলে কিমান পায় a পায় আৰু মোক কি লাগে এৰ ভেলুৱে লাগে গতিকে আলফা কিমান 8 বিটা কিমান -2 আচ্ছা এনেকৈ লিখিছোঁ আলফা বিটা ইকুৱেল টু 8 × -2 তো কিমান হ'ব -16 তো আনচাৰ কি শেষৰটো 12 নম্বৰ এ আৰু আলফা আৰু বিটা বহুপদ 2x² - 5x ইমানৰ শূন্য হয় তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ দুটা শূন্য ক্ৰমে যাৰ দুটা শূন্য অমুক আৰু অমুক ঠিক আছে তো আমাক যিটো দিয়া আছে সেইটোৱে প্ৰথম কৰিম এইটো অপশ্যনেল নহয় হা এইটো ভালকৈ কৰিব লাগিব তো দিয়া আছে লিখোঁতে লিখিবা যে দিয়া আছে আলফা আৰু বিটা 2x² কমা এটা দিয়া 2x² - 5x + 7ৰ দুটা শূন্য ঠিক আছে এটাকে ইয়াৰ পৰা কি ক'ব পাৰিবা তুমি আলফা প্লাছ বিটা উলিয়াব পাৰা আলফা প্লাছ বিটা মানে কিমান -b/a -5/2 ইকুৱেল কিমান 5/2 আৰু কি উলিয়াব পাৰিবা আলফা বিটা উলিয়াব পাৰিবা আলফা বিটা মানে কিমান 7/2 ঠিক আছে তাৰপিছত আৰু কি কৈছে আৰু এটা বহুপদ নিৰ্ণয় কৰিব লাগে যাৰ ইমান এতিয়া আমি কি ক'ম ইয়াৰ পিছৰটো যে ধৰা হ'ল
ধৰা হ'ল নিৰ্ণেয় বহুপদটো px ইকুৱেল টু এইটো এবাৰ লিখি লওঁ ax স্কুৱেৰ প্লাছ bx প্লাছ c এটাকে মই কি লিখিম মই এই দুটা যে শূন্য আছে এই শূন্য দুটা কি কৰিম এই শূন্য দুটা প্ৰথম যোগ কৰিম ঠিক আছে তো 2 আলফা প্লাছ 3 বিটা প্লাছ 3 আলফা প্লাছ 2 বিটা তো কি হ'ব 3 আলফা প্লাছ 2 আলফা প্লাছ 3 আলফা কিমান 5 আলফা প্লাছ 5 বিটা তো ইয়াৰ পৰা 5 এটা কমন আহিব আলফা প্লাছ বিটা আৰু কি থাকিব 5 ইনটু তোমাৰ আলফা প্লাছ বিটা মানে কিমান 5/2 তো 5/2 এইটো লিখি থোৱা 25/2 বুলি ঠিক আছে আৰু বাকিখন ইফালে কৰিম হা এতিয়া মই কি কৰিম যে এহেতৰ পূৰণফল লিয়াম তো দেয়াৰফৰ লিখিম কি 2 আলফা প্লাছ 3 বিটা ইনটু 3 আলফা প্লাছ 2 বিটা ঠিক আছে এইটো পূৰণফল লিয়াওঁতে মই কি কৰিম আৰু অকণ মই সিম্পলিফাই কৰিব পাৰোঁ হয়নে ধৰা তুমি ইয়াৰ আগতটো কৰা নিচিনা হা 2 আলফা প্লাছ 3 বিটা মানে কিমান 2 বিটা প্লাছ বিটা ইনটু 3 আলফা মানে কিমান আলফা প্লাছ 2 আলফা প্লাছ 2 আলফা যাতে মই কমন ল'ব পাৰোঁ তো 2 আলফা প্লাছ 2 বিটা ইয়াৰ পৰা 2 এটা কমন আহিব আলফা প্লাছ বিটা থাকিলে প্লাছ বিটা লিখিবা আৰু এই গোটেইটো কাৰ্লি ব্ৰেকেটত তাৰপিছত আলফা প্লাছ 2 এটা কমন লোৱা আলফা প্লাছ বিটা লিখিব পাৰা ঠিক তো ইয়াত কি আহিব ইয়াত 2 ইনটু আলফা প্লাছ বিটা মানে কিমান ইফালে পাইছিলোঁ নহয় আলফা প্লাছ বিটা মানে 5/2 তো 2 ইনটু 5/2 প্লাছ বিটা ব্ৰেকেট আলফা প্লাছ 2 ইনটু আলফা প্লাছ বিটা মানে কিমান 5/2 ঠিক তো ইয়াত 2 কটা গ'ল থাকিব কিমান 5 প্লাছ বিটা ইনটু আলফা প্লাছ 2 কটা গ'ল কিমান থাকিব 5 ঠিক আছে আলফা প্লাছ 5 এতিয়া পূৰণ কৰা তো 5এৰে তুমি কিহক পূৰণ কৰিবা 5এৰে আচ্ছা এইখিনি এইফালে লিখিছোঁ হা 5 প্লাছ 5 ইনটু আলফা প্লাছ 5 প্লাছ বিটা ইনটু আলফা প্লাছ 5 ইনটু কৰা কিমান হ'ব 5 আলফা প্লাছ 5 5 গুণ 25 প্লাছ আলফা বিটা প্লাছ 5 বিটা তাৰপিছত এইফালে মই কি কৰিম যেটো মোৰ 5 আলফা আৰু 5 বিটা আছে তো 25 টো 25 থাকিব দিয়া আলফা বিটাটো একেলগে লিখা আৰু 5 ইনটু কি হ'ব ইয়াতো কি হ'ব আকৌ 5 আলফা 5 বিটা আছে ন গতিকে ইয়াত আকৌ কি হ'ব আলফা প্লাছ বিটা আকৌ কমন আহিব গতিকে 25 টো থাকিব দিয়া আলফা বিটা মানে কিমান আলফা বিটা মানে 7/2 তো 7/2 প্লাছ 5 ইনটু আলফা বিটা মানে কিমান আলফা প্লাছ বিটা মানে কিমান 5/2 ঠিক আছে ইয়াত আমি কাটকুটবিলাক নকৰোঁ এইটো 25 থাকিব দিয়া প্লাছ 7/2 থাকিব দিয়া প্লাছ 5 5 গুণ 25/2 থাকিব দিয়া আৰু এইটো তলত ডিভাইডেড বাই 2 আছে ন তো কি হ'ব 25ৰ লগত 2 এটা ইনটু হ'ব প্লাছ 7 প্লাছ 25 গোটেইখিনি প্লাছ কৰি দিলে কিমান হ'ব তলত থাকিব 2 25 দুগুণ কিমান 50 50 যোগ 25 75 75ৰে 7 কিমান 75 আৰু 7 82 82 ঠিক আছে ইয়াতো কাটকুট কৰিব নালাগে এইটো থৈ দিয়া এতিয়া ভালকৈ যদি মন কৰা আমি কি কৰিছিলোঁ এইটো এটা শূন্য আৰু এইটো ছেকেণ্ড শূন্য এই শূন্য দুটাৰ মই কি কৰিলোঁ পূৰণফল লৈছোঁ ইয়াৰ আগৰটোত কি কৰিছোঁ চোৱা শূন্য দুটাৰ যোগফল লৈছোঁ এইটো শূন্য আৰু এইটো শূন্য এহেঁতৰ কি মই উলিয়াইছোঁ যোগফল লৈছোঁ আৰু এই যোগফলটো চোৱা ডিভাইডেড বাই 2 হৈছে আৰু পূৰণফলটো ডিভাইডেড বাই 2 হৈছে ইকুৱেলটো কিমান হ'ব ইকুৱেলটো আমাৰ x স্কুৱেৰৰ কি সহগ আৰু এই এক্সটো ক'ৰ পৰা আহিলে আমি যেটো এই প্ৰথমতে ধৰিছিলোঁ এটা বহুপদ এইটো যে ধৰিছিলোঁ ইয়াৰ পৰা আহিছে এক্সটো ঠিক আছে কাৰণ মই এইটো বহুপদ উলিয়াবলৈ গৈ আছোঁ গতিকে মই তলত কি লিখিব পাৰোঁ ইয়াত লিখিব পাৰা যে ইকুৱেলটো এক্স স্কুৱেৰৰ সহগ ঠিক আছে আৰু ইয়াত কি হ'ব ইয়াত এটা যদি মাইনাছ দিয়া তেতিয়াহ'লে এইটো কি হ'ব -25 হ'ব মানে ঠিক ইয়াৰ আগতে কৰিছোঁ হয়নে গতিকে ইয়াত যদি মাইনাছ এটা দিয়া তেতিয়াহ'লে কি হ'ব মই এইফালে লিখিছোঁ হা জাষ্ট বুজাবৰ কাৰণে 25/2 মানে তুমি কি লিখিব পাৰা -25/2 লিখিব পাৰা ঠিক আৰু গতিকে এই মাইনাছটো থাকিব দিয়া -25ৰ জেগাত কি লিখিবা যে এক্সৰ সহগ হ'বনে আৰু ডিভাইডেড বাই কি এক্স স্কুৱেৰৰ সহগ ঠিকে আছেনে যদি আগৰখিনি বুজি পাইছে এইটো বুজি পাব লাগে অ'কে
তেতিয়াহ'লে এইখিনি কাটি দিছোঁ হা সিফালে কৰিছোঁ এতিয়া ইফালে তোমাৰ x স্কোৱাৰ হৈ গ'ল 82টো কি হ'ব ধ্ৰুৱক পদ হ'বনে তো লিখিবা এইফালে লিখিছোঁ হা ফাইনেলটো ইয়াত লিখিছোঁ যে এতেকে নিৰ্ণেয় বহুপদটো কিমান আছিলে তোমাৰ a কিমান হ'ব a হ'ব 2x স্কোৱাৰ b কিমান হ'ব b টো ইয়াৰ পৰা b হৈ গ'ল এইটো ন -25 তো -25x আৰু c মানে কিমান +82 হৈ গ'ল এদাই এইটোৱে ঠিক আছে ইজি পিছৰটো 13 নম্বৰ কি কৈছে আলফা আৰু বিটা বহুপদ ax স্কোৱাৰ + bx + c ৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰে এইবিলাকৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে একেবাৰে সহজ কৰিব পাৰিবা ইমান টান নহয় মানে তো প্ৰথমতে কি আছে যে দিয়া থকাটো লিখি ল'ব লাগে যে দিয়া আছে কি আলফা আৰু বিটা কমা এটা দিবা যে ax স্কোৱাৰ + bx + c ax স্কোৱাৰ + bx + c ৰ দুটা শূন্য ঠিক আছে মই এইফালে লিখা নাই কাৰণ মই এই পাৰ্টটোত মানে বাকী অংকখিনি কৰিম দে সেইকাৰণে মই গোটেইটো লিখা নাই হা দীঘলকৈ ঠিক আছে তো এটাকে ইয়াৰ পৰা মই কি পাম যে আলফা প্লাছ বিটা মানে কি হ'ব -b/a আৰু আলফা বিটা কি হ'ব এইটো হ'ব c/a এতিয়া মোৰ নাম্বাৰ 1 কিমান আচ্ছা ৰবা নাম্বাৰ 1টো আমি ইয়াত দিম হা এতিয়া 1 নম্বৰ কোৱেশ্চনটো 1 নম্বৰটো কি যে আলফা স্কোৱাৰ + বিটা স্কোৱাৰ উলিয়াব লাগে আলফা স্কোৱাৰ + বিটা স্কোৱাৰ উলিয়াব লাগে এতিয়া চোৱা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো তোমালোকে মানে মনত ৰাখিলে ভাল আৰু তো আলফা প্লাছ বিটা হোল স্কোৱাৰ এইটো কিমান হ'ব আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2 আলফা বিটা হয় নাই মানে a + b হোল স্কোৱাৰ হয় না হয় জানো হয় ঠিক আছে হয় ন তো এতিয়া চোৱা যদি মই অকল যদি আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ পাবলৈ হয় তেতিয়াহ'লে মই কি কৰিব লাগিব এইটো আইছে বিটো ইফালে মাইনাছ কৰিব লাগিব হয়নে তাৰমানে কিমান হ'ব আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা হয় নাই তেতিয়া মই কি পাম ইকুৱেল টু আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ পাম ঠিক আছে লিখি চাবা বহীত তো লিখিবা যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ঠিক আমি মানে কি কৰিব লাগে ইয়াত যিবিলাক ৰাখি দিছে এইবিলাক আমি কেনেকৈ কনভাৰ্ট কৰিব লাগে আলফা প্লাছ বিটা আৰু আলফা বিটালৈ কনভাৰ্ট কৰিব লাগে তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি মান পাত দিম আৰু আমাৰ এনচাৰ ওলাই যাব আলফা প্লাছ বিটাৰ জেগাত এতিয়া কি লিখিম -b/a হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা মানে কিমান 2 × c/a ঠিকে আছে বাইকখিনি এফালে কৰিছোঁ হা ইকুৱেল টু এতিয়া -b/a হোল স্কোৱাৰ মানে কি b স্কোৱাৰ / c স্কোৱাৰ মাইনাছ টুৱাইচ c/a আচ্ছা এইটো a স্কোৱাৰ হা অ'কে তাৰপিছত এতিয়া কি কৰিবা প্ৰথমটোত a এটা আছে ইয়াত a দুটা আছে ইয়াত a এটা আছে গতিকে b স্কোৱাৰ / a স্কোৱাৰ মাইনাছ টুৱাইচ ca ইয়াত a × a এটা তলে ওপৰে পূৰণ কৰিছোঁ তেতিয়া কি হ'ব b স্কোৱাৰ তলত a × a কিমান a স্কোৱাৰ দুইটা একেই হৈ গ'ল গতিকে b স্কোৱাৰ মাইনাছ টুৱাইচ ca হৈ গ'ল ইজি ঠিক এতিয়া পিছৰ 2 নাম্বাৰটো একেই কৰিম ঠিক আছে কি আছে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ একেধৰণে মই কি কৰিম আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰটো একেলগে লিখিম আৰু আলফা বিটাটো অকণমান দূৰলৈ লৈ যাম ঠিক আছে অলপ আগত আমি পঢ়িছিলোঁ আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ মানে কিমান আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা ইয়াত কি আছে এই আলফা বিটাটো এক্সট্ৰা আছে প্লাছ আলফা বিটা লিখিম তো ইকুৱেল টু কিমান হ'ব তোমাৰ ইমপ্লাইজ আলফা প্লাছ বিটা হোল স্কোৱাৰ এইটো এবাৰ সৰি ইমপ্লাইজ নহয় হা ইকুৱেল হ'ব ইয়াত কি কৰিবা ইয়াত আলফা প্লাছ বিটা হোল স্কোৱাৰ এবাৰ লিখি লোৱা মাইনাছ 2 আলফা প্লাছ আলফা বিটা কি হ'ব মাইনাছ আলফা বিটা তো ইকুৱেল টু কিমান হ'ব আলফা প্লাছ বিটা হোল স্কোৱাৰ আলফা প্লাছ বিটা মানে কিমান -b/a হোল স্কোৱাৰ মাইনাছ আলফা বিটা ভেলুটো কিমান c/a তো ইকুৱেল টু কিমান হ'ব b স্কোৱাৰ / a স্কোৱাৰ মাইনাছ c/a তো ইকুৱেল টু কিমান হ'ব b স্কোৱাৰ / a স্কোৱাৰ আগৰটো নিচিনা কি হ'ব ইয়াত a স্কোৱাৰ আছে তলত a আছে c/a কি আছে অকল a আছে গতিকে ইয়াত মই a এটা পূৰণ কৰিম ওপৰটো কি কৰিম a এটা পূৰণ কৰিম গতিকে কিমান হ'ব a স্কোৱাৰ তলত হ'ব আৰু ওপৰত b স্কোৱাৰ মাইনাছ c × a c হৈ গ'ল ইজি তাৰপৰা 3 নম্বৰ কি কৈছে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ
এইটো ভালে ইয়াত আলফা বিটা কমন আহিব ভিতৰত কি থাকিব আলফা প্লাছ বিটা থাকিব এইটো একদম সুপাৰ ইজি তো আলফা বিটা মানে কিমান c/a তাৰপিছত আলফা প্লাছ বিটা মানে কিমান -b/a ইনটু কৰা কিমান হ'ব -bc/a² বস হৈ গ'ল একেবাৰে ইজি তাৰপিছত নেক্সট এতিয়া আমি উলিয়াব কি লাগে আলফা মাইনাছ বিটা ঠিক আছে তুমি এটা চোৱাচোন আলফা মাইনাছ বিটা হোল স্কুৱেৰ মানে কিমান এইটো হৈছে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মাইনাছ 2 আলফা বিটা হয় নাই হয় এইটো ফৰ্মুলা মতে নেক্সট ষ্টেপত তুমি যদি আলফা মাইনাছ বিটাটো ৰাখি পেলাই সিফালে যদি ৰুটটো দি দিয়া তেতিয়াহ'লে তুমি আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মাইনাছ 2 আলফা বিটা পাবা হয় নাই তো এইটোৱে আমি উলিয়াব লাগে কিন্তু আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ডাইৰেক্ট আমি পাতিব নোৱাৰোঁ সেইটোক আকৌ মই কি কৰিব লাগিব মডিফাই কৰিব লাগিব তাৰমানে মই কি লিখিম যে আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা বুজি পাবানে ঠিক অকল আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মানে এইটো নাছিল জানো লগত কি আছে -2 আলফা বিটা আছে ঠিক তো ইকুৱেল টু কিমান হ'ব আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ কি হ'ব 4 আলফা বিটা হ'বনে সেইটোৱে গতিকে আমি কি লিখিম ইয়াত লিখিম যে আলফা প্লাছ বিটা তুমি এইটো মনতো ৰাখিব মানে মুখস্থও ৰাখিব পাৰা বা তুমি এনেকৈ উলিয়াবলৈ শিকি ল'ব পাৰা মই উলিয়াবলৈ শিকি লোৱাটো ৰিকমেণ্ড কৰিম কাৰণ সেইটো বেটাৰ ঠিক আছে সেইটো যিকোনো সময়তে তুমি কৰিব পাৰিবা মানে কেনেকৈ কৰে এবাৰ এপ্ৰ'চটো চাই ল'লে তুমি আজৰি মানে কিন্তু কি হ'ব যদি মুখস্থ ৰখা পাহৰি গ'লে কি কৰিবা সেইকাৰণে ঠিক তো ৰুট অভাৰ এইটো থাকক আলফা প্লাছ বিটা হোল স্কুৱেৰ মানে কিমান -b/a হোল স্কুৱেৰ মাইনাছ 4 আলফা বিটা মানে কিমান c/a ঠিক বাকীটো কেলকুলেশ্যন কৰোঁতে কি হ'ব ইকুৱেল টু ৰুট অভাৰডাল লাগিবই তাৰপিছত আলফা প্লাছ বিটা হোল স্কুৱেৰ মানে কিমান মাইনাছ এইটো হ'ব b² / c² মাইনাছ 4c/a থাকিব c² ন a² হ'ব হা অ'কে তাৰপিছত এইটো কি কৰিবা এইটো b² / a² মাইনাছ এইটোকো মই কি বনাম a² বনাম ন এইটো a² বনিব আৰু এইটো 4c/a হ'ব ৰুট অভাৰ তাৰপিছত ইয়াৰ পিছৰ ষ্টেপটো আহিব ইয়াত অ'কে ৰুট অভাৰ a² আহিব তলত ওপৰত কি পাবা b² মাইনাছ 4c/a এই ৰুট অভাৰটো যে আছে এই ৰুট অভাৰটো যদি চোৱা ৰুট অভাৰটো যদি a² দি দিয়া ঠিক আছে তেতিয়াহ'লে স্কুৱেৰ ৰুট কটা যাব a থাকিব গতিকে ইয়াত থাকিব a ওপৰত থাকি যাব b² মাইনাছ 4ca কাৰণ এইবিলাক কটাকটি মানে এইবিলাক ইয়াৰ স্কুৱেৰ ৰুটটো মানে আমি উলিয়াব নোৱাৰোঁ মানে এতিয়া ঠিক আছে গতিকে এইটো 4 হা এইটো 4 ঠিক আছে ধৰিব পাৰিছোঁ ইজি ইয়াৰ পিছত ওলাইছোঁ ঠিক আছে 5 নম্বৰ কি কৈছে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মাইনাছ আলফা বিটা তো এইটো কি কৰিম এইটো একেই আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা বিটা লিখিম অকল আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মানে মাইনাছ আলফা বিটা তো ইকুৱেল টু কি কৰিম আলফা প্লাছ বিটা হোল স্কুৱেৰ এবাৰ লিখি লোৱা বিটা হোল স্কুৱেৰ মাইনাছ ইয়াত কি হ'ব 3 আলফা বিটা গতিকে আলফা প্লাছ বিটা হোল স্কুৱেৰ মানে কিমান -b/a হোল স্কুৱেৰ মাইনাছ 3c/a ইকুৱেল টু এইটো কি হ'ব b² / a² মাইনাছ 3c/a গতিকে এইটো b² থাকক এইটো a² থাকক আৰু সিফালে মই কি কৰিছিলোঁ a এটা পূৰণ কৰিছিলোঁ c × a ইয়াতো a × a গতিকে কি পাবা b² মাইনাছ 3ca ডিভাইডেড বাই a² a × a যিহেতু a² ঠিক আছে ধৰিব পাৰিছোঁ ইজি ন পিছত ওলাই আহিছোঁ 40 নম্বৰ যদি বহুপদ kx² + 2x + 3k ৰ শূন্য দুটাৰ যোগফলৰ পূৰণফল সমান তেন্তে k ৰ মান উলিওৱা ঠিক আছে তো প্ৰথমতে মই কি কৰিম যে ধৰা হ'ল kx² + 2x + 3k ৰ শূন্য দুটা আলফা আৰু বিটা এতেকে আলফা প্লাছ বিটা কিমান হ'ব ইকুৱেল আলফা প্লাছ বিটা আৰু আলফা বিটা কি হ'ব কাৰণ প্ৰশ্নমতে কৈ থৈছে ঠিক আছে এজ পাৰ কুৱেশ্যন কি কৈ থৈছে যে আলফা প্লাছ বিটা শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ গুণফল একে এতিয়া আলফা বিটা মানে আমি কিমান উলিয়াম -b/a মাইনাছ ইয়াত কিমান হ'ব -2/k আৰু আলফা বিটা মানে কিমান হ'ব যে c/a 3k/k
তো ইমপ্লাইজ কি হ'ব -2/k ইকুৱেল টু k কৰা গ'লে থাকিব 3 আৰু এইটো যদি চোৱা k টো ইফালে কি আছে হৰণ আছে ইফালে গ'লে কি হ'ব পূৰণ হ'ব -2 × 3k আৰু 3টো k ৰ লগত পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব গতিকে -2/3k গতিকে k ইকুৱেল টু কিমান হ'ব -2/3 এইটো আৰু এক ধৰণে কৰিব পাৰা জাষ্ট শৰ্টকে দেখাই দিছোঁ দেই -2 ইকুৱেল -2 ডিভাইডেড বাই k ইকুৱেল টু 3 আছে ন তুমি ডাইৰেক্ট এইটো এক্সচেঞ্জ কৰিব পাৰা -2/3 ইকুৱেল টু k এইটো ইয়ালে আৰু এইটো ইয়ালে এক্সচেঞ্জ কৰিব পাৰা মানে ঠিক আছে এনেকুৱা যদি শৰ্ট ট্ৰিক তোমালোকক লাগে তোমালোকে কমেণ্ট বক্সত জনাবা মই আৰু অলপ সৰহকৈ তোমালোকক দেখাই দিম বা শৰ্ট ভিডিঅ' বনাই পেলাই হ'লেও তোমালোকক মই এইখিনি দেখাই দিম ঠিক আছে নেক্সটটো লাগিছোঁ এইটো মুচিয়ে থওঁ ৰ'বা এইটো কনফিউজ হ'ব নহ'লে 15 নম্বৰ আলফা আৰু বিটা দ্বিঘাত বহুপদ অমুকৰ শূন্য হ'লে তেন্তে 1/α + 1/β নিৰ্ণয় কৰা দিয়া থকাটো লিখি দিম যে কি দিয়া আছে আলফা আৰু বিটা কমা এটা দিওঁ fx ইকুৱেল টু x² - 5x + 4 দুটা শূন্য এটাকে ইয়াত মই উলিয়াম আলফা প্লাছ বিটা মানে কিমান -b/a তো ইয়াত কিমান হ'ব -5/1 তো কিমান হ'ব 5 হ'ব ইকুৱেল টু 5 তাৰপিছত আলফা বিটা কিমান হ'ব c/a মানে 4/1 মানে কি 4 উলিয়াব কি লাগে therefore 1/α + 1/β ইকুৱেল টু কিমান হ'ব আলফা বিটা ওপৰত কি থাকিব ইয়াত বিটা প্লাছ আলফা তো মানে আলফা প্লাছ বিটাই তো আলফা প্লাছ বিটা মানে কিমান 5 আৰু আলফা বিটা মানে কিমান 4 এইটো এনসাৰ নেক্সট দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটাকৈ লৈ পূৰণফল যোগফল আৰু পূৰণফল ক্ৰমে অমুক আচ্ছা ত্ৰিঘাত বহুপদ উলিয়াব লাগে ইয়াত দিয়া আছে প্ৰথমতে আমি কি কৰোঁ ধৰা হ'ল নিৰ্ণেয় ত্ৰিঘাত বহুপদটো px ইকুৱেল টু ax³ প্লাছ bx² প্লাছ cx প্লাছ d এতিয়া কি কৰিবা এতেকে আলফা প্লাছ বিটা প্লাছ গামা তিনিটাৰ যোগফল কিমান বুলি কৈছে 2 বুলি কৈছে আলফা বিটা দুটাকে পূৰণ কৰি যোগ কৰাৰ কথা কৈছে ন বিটা গামা প্লাছ গামা আলফা কিমান বুলি কৈছে -7 বুলি কৈছে আৰু থাৰ্ড নাম্বাৰ কি বুলি কৈছে যে আলফা বিটা গামা তিনিটা পূৰণ কৰি দিলে কিমান -14 বুলি কৈছে এতিয়া মই গোটেইখিনিক ডিভাইডেড বাই কি কৰিব লাগে ডিভাইডেড বাই মানে -b/a c/a আৰু -d/a সেইখিনি মানে কনভাৰ্ট কৰিব লাগে তো প্ৰথমটো কি হ'ব -b/a প্ৰথমটো হয় -b/a ইয়াত কি আছে ইয়াত মাইনাছ আছে জানো নাই গতিকে আগফালে মাইনাছডাল দিম মাজত মাইনাছডাল দিম আৰু থাকচোন ইকুৱেল টু এইটো কি কনভাৰ্ট কৰিব লাগে c/a কনভাৰ্ট কৰিব লাগে c/a আৰু শেষৰটো কি -d/a কনভাৰ্ট কৰিব লাগে ওকে তো যদি মই -7/1 লিখি দিওঁ তেতিয়া -7 হ'ব আৰু ইয়াত যদি 1 লিখি দিওঁ তেতিয়াহ'লে একো প্ৰব্লেম নাই তেনেকৈ -14 যদি মই 1 লিখি দিওঁ তেতিয়াওতো একো প্ৰব্লেম নাই গতিকে লিখিবা কি যে ইয়াত কি হ'ব a ইকুৱেল টু মই 1 পালোঁ b ইকুৱেল টু মই কিমান পালোঁ -2 পালোঁ c কিমান পালোঁ -7 পালোঁ আৰু d কিমান পালোঁ চোৱা এই d ৰ আগত মাইনাছ এটা আছে ন 14ৰ আগত মাইনাছ এটা আছে নাই গতিকে d কিমান হ'ব লাগিব 14 হ'ব এটাকে px আমাৰ যেটো নিৰ্ণয় বহুপদ সেইটো কিমান ax³ a কিমান 1 গতিকে x³ b কিমান -2 -2x² c কিমান -7 7x আৰু d কিমান 14 গতিকে প্লাছ 14 এটো হৈ গ'ল উলিয়াবলগীয়া এনসাৰ শেষৰ প্ৰশ্নটো কি কৈছে উলমি থকা তাৰেৰে সৈতে গাণিতিক আৰ্হিৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে উলমি থকা তাৰৰ আকৃতিৰ নামটো হ'ল আচ্ছা এই যেটো আকৃতিটো ৰবা এই আকৃতিটোৰ কথা কৈছে মানে এই যেটো আকৃতিটো এটো কি আকৃতি সুধিছে এটো তোমালোকৰ যদি মনত আছে মই অধিবৃত্ত বুলি কৈছিলো তোমালোকৰ যেটো কনসেপ্ট ক্লাছ হেতু ঠিক আছে প্ৰথম যেটো কনসেপ্ট ক্লাছ ছিল চেপ্টাৰ 2 তাত কি বুলি কৈছিলো অধিবৃত্ত বুলি কৈছিলো এটো প্যাৰাবোলা ঠিক আছে গতিকে এটো প্ৰথমটো কি হ'ব অধিবৃত্ত চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি হ'ল এটো সদায় অধিবৃত্তটো সদায় আমি কি পাম দ্বিঘাত বহুপদ পাম ঠিক আছে দ্বিঘাত বহুপদটো সদায় অধিবৃত্ত আকৃতি হয়
ঠিক আছে, সেইটো ধ্যান ৰাখিবা। গতিকে ইয়াত দ্বিঘাত বহুপদ কোনটো? সেইটো। ঠিক। নেক্সট 3 নম্বৰ, বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি। বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত বহুপদটোৰ লেখডালে ছেদ কৰে, এক্স অক্ষক ছেদ কৰে, ৱাই অক্ষক ছেদ কৰে, এক্স আৰু ৱাই অক্ষক ছেদ কৰে, ওপৰ এটাও নহয়। বহুপদটোৰ শূন্যবোৰৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি। বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান। আচ্ছা, তেতিয়াহ'লে শূন্যৰ সংখ্যা বুলি কৈছে, মানে যেটা শূন্য হ'ব সেটা শূন্যত কাটিব। তেতিয়াহ'লে কোনডালত কাটিব লাগিব মানে? তো বহুপদৰ আমি যেতিয়া কনচেপ্ট ক্লাছটো কৰিছিলোঁ তাত কি বুলি কৈছিলোঁ যে এক্স অক্ষক যেটা বিন্দুত কাটে সেটাই শূন্য। ইয়াত কি বুলি কৈছে? ইয়াত দুটা পইণ্টত কাটিছে আৰু বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান, মানে কেইটা বিন্দুত কাটিছে সেই কটা বিন্দুৰ সংখ্যা সমান মানে। ঠিক আছে, তো অভিয়াছলি কি হ'ব? এক্স অক্ষক ছেদ কৰিব লাগিব। আমি সদায় এক্স অক্ষৰ কথাই কওঁ, পি এক্স যিহেতু। ঠিক আছে, তো আমি এক্সৰ কথাই কওঁ, গতিকে কি হ'ব? এক্স অক্ষক ছেদ কৰে। ৱাই অক্ষক ছেদ না, ৱাই অক্ষৰ এইটো মতলবেই নাই, ৱাইৰ লগত মতলবেই নাই, ওপৰ এটাটো নহয়। 4 নম্বৰ, দলঙত ওলমি থকা তাঁৰৰ উপস্থাপন যাৰ শূন্য যোগফল 3 পূৰণফল 5 হ'লে শূন্যৰ যোগফল 3, তো আলফা প্লাছ বিটা কিমান বুলি কৈছে? 3 বুলি কৈছে, আৰু আলফা বিটা কিমান বুলি কৈছে? 5 বুলি কৈছে। তেতিয়াহ'লে সমীকৰণটো কি মানে বহুপদটো কি হ'ব মানে সেইটো সুধিছে। তো এইটো যদি ভালকৈ চোৱা, -3/1 আৰু ইয়াত যদি চোৱা 5/1, তাৰমানে কি -b/a আৰু c/a পেটাৰ্ণত আছে। গতিকে কি হ'ব? b হ'ব মাইনাছত। ইয়াত b মাইনাছত ক'ত আছে? এইটো আৰু এইটোত আছে ন। তাৰপিছত c টো প্লাছত ক'ত আছে? ইয়াত আছে। গতিকে এইটোৱে এনচাৰ। নেক্সট, দ্বিঘাত বহুপদ এটাৰ লেখটো সদায় অধিবৃত্ত। ঠিক আছে, গতিকে এইখিনি আছিলে একদম শেষৰ যিটো পাৰ্ট। 2 ঘণ্টা হৈ গ'ল। অ'কে, তো মানে ভালেই লাগিলে গোটেই ক্লাছটো কৰি মেলি। চ' বস্তুখিনি যদি হেল্পফুল আছে কমেণ্ট বক্সত জনাবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। ইয়াৰ পিছৰ ভিডিঅ'ত আমি যিখিনি আমাৰ ৰৈখিক সমীকৰণ আছে সেইখিনি সমাধান কৰিবলৈ শিকিম। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লাইক কৰি দিবা আৰু কমেণ্ট এটা দি দিবা। থেংক ইউ।